কাৰ্যকালৰ প্ৰথমখন বাজেট উত্থাপন কৰিবলৈ ওলাইছোঁ। অসমৰ শান্তি, প্ৰগতি আৰু ৰূপান্তৰৰ যাত্ৰা অব্যাহত ৰাখি পথ প্ৰদৰ্শন কৰি অহা আমাৰ শক্তিশালী আৰু দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ বিত্তমন্ত্ৰী হিচাপে মই প্ৰথমখন বাজেট উপস্থাপনৰ সৌভাগ্য লাভ কৰিছোঁ। অসমৰ জনসাধাৰণে আমাৰ চৰকাৰৰ ওপৰত পুনৰ এবাৰ আস্থা প্ৰকাশ কৰিছে। এই জনাদেশ কেৱল নিৰ্বাচনী বিজয় নহয়, ই অসমৰ জনসাধাৰণৰ আশা আকাংক্ষা আৰু আমাৰ চৰকাৰৰ সংকল্প পূৰণৰ এক পবিত্ৰ দায়িত্ব। অধ্যক্ষ মহোদয়, এই বছৰটোত অসমৰ জনসাধাৰণৰ বাবে এক বিশেষ তাৎপৰ্যপূৰ্ণ, কিয়নো এই বছৰতে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ। সেই অমৰ কণ্ঠস্বৰে অসমৰ আত্মা, মানৱতা আৰু সম্প্ৰীতিৰ বাণী সমগ্ৰ বিশ্বতে বিয়পাই দিছিল। মানুহে মানুহৰ বাবে শীৰ্ষক তেওঁৰ যুগজয়ী গীতে আমাক সদায় সোঁৱৰাই দিয়ে যে ৰাজহুৱা জীৱন দয়া, মৰ্যাদা আৰু জনসাধাৰণৰ সেৱাত প্ৰতিষ্ঠিত হ'ব লাগে। কৌটিল্যৰ অৰ্থশাস্ত্ৰত সুশাসনৰ চিৰন্তৰ নীতি সন্দৰ্ভত এইদৰে উল্লেখ আছে: প্ৰজা সুখং সুখং ৰাজ, প্ৰজানম চ হিতে হিতম, নাপ্নপ্ৰিয়া হিতম ৰাজ, প্ৰজানামটো প্ৰিয়ম হিতম। ইয়াৰ অৰ্থ হৈছে শাসকৰ সুখ প্ৰজাৰ সুখতে নিহিত হৈ থাকে, শাসকৰ কল্যাণ প্ৰজাৰ কল্যাণতে নিহিত হৈ থাকে। সেয়ে কেৱল শাসকৰ ব্যক্তিগত সুখ দিয়ে সেয়া প্ৰকৃত অৰ্থত কল্যাণকৰ নহয়। প্ৰজাৰ বাবে যি কল্যাণকৰ আৰু প্ৰিয় সেয়াই শাসকৰ বাবে প্ৰকৃতাৰ্থত কল্যাণকৰ। মানৱতাবাদ, সামূহিক দায়বদ্ধতা আৰু জনকল্যাণৰ মনোভাৱ সন্মুখত ৰাখি মই এই পবিত্ৰ সদনত 2026-27 বৰ্ষৰ বিত্তীয় বাজেট উপস্থাপন কৰিবলৈ লৈছোঁ। বিগত এটা দশকত অসমে অস্থিৰৰ পৰা শান্তি, অৱহেলাৰ পৰা ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু অনিশ্চয়তাৰ পৰা দৃঢ় উন্নয়নৰ দিশে যাত্ৰা সূচনা কৰিছে। নতুন কাৰ্যকালত আমাৰ চৰকাৰে এই শক্তিশালী ভেটি অধিক সুদৃঢ় কৰি বিকশিত ভাৰত আৰু বিকশিত অসমৰ লক্ষ্যত উপনীত কৰাৰ ক্ষেত্ৰত অসমক অগ্ৰণী অৱদানকাৰী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। আমাৰ লক্ষ্য হৈছে এখন উৎপাদনশীল, সৰ্বাত্মক আৰু জ্ঞানচালিত অসম নিৰ্মাণ কৰা, যিয়ে অসমৰ বানপানীৰ বিপদজনক ক্ষেত্ৰৰ পৰা জলবায়ু সহনশীলতালৈ, পৰম্পৰাগত কৃষিৰ পৰা উচ্চ মূল্যৰ উৎপাদনশীলতালৈ, গতানুগতিক জীৱিকাৰ নিৰ্ভৰৰ পৰা উদ্যোগ, উদ্যমিতা আৰু ডিজিটেল অৰ্থনীতিলৈ অগ্ৰসৰ হ'ব, আৰু যাৰ প্ৰগতিত ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বৰাক উপত্যকালৈ, পাহাৰীয়া অঞ্চলৰ পৰা চাহ বাগিচালৈ প্ৰতিটো অঞ্চলতে সমান অংশীদাৰিত্ব থাকে। এইখন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ একাদশ বাজেট। যোৱা নিৰ্বাচনত জনসাধাৰণে প্ৰদান কৰা ঐতিহাসিক জনাদেশে অৰ্পণ কৰা গভীৰ দায়বদ্ধতাৰে এই বাজেট দাখিল কৰা হৈছে। এই বাজেট কেৱল চলিত বিত্তীয় বৰ্ষতে সীমাবদ্ধ নহয়, ই আগন্তুক 5 বছৰৰ বাবে এক স্পষ্ট আৰু সুদূৰ প্ৰসাৰী কৰ্মপন্থা নিৰ্ধাৰণ কৰিছে। আমাৰ দৃঢ় সংকল্প হৈছে যে অসমত জন্ম লাভ কৰা আটাইতকৈ দুৰ্গম গাঁও আৰু দৰিদ্ৰতম পৰিয়ালৰ শিশুটিও যাতে 2047 চনৰ স্বাধীনতাৰ শতবৰ্ষ উদযাপনৰ সময়ত নিজৰ আকাংক্ষাক বাস্তৱতে ৰূপায়িত কৰাৰ বাবে সমান সুযোগ, আত্মবিশ্বাস আৰু গৌৰৱান্বিত হ'ব পাৰে। অধ্যক্ষ মহোদয়, ভাষণৰ আৰম্ভণিতে মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ প্ৰতি থকা তেখেতৰ বিশেষ গুৰুত্ব আৰু দৃঢ় সংকল্পৰ বাবে অসমত আজি আত্মবিশ্বাস, সংযোগ আৰু সুযোগৰ এক নতুন যুগৰ সূচনা হৈছে। তেখেতৰ সুযোগ্য নেতৃত্বত অসমে আজি ভাৰতবৰ্ষৰ 31 নীতিৰ প্ৰধান স্তম্ভলৈ পৰিগণিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অষ্টলক্ষ্মীৰ ভিতৰত বিকাশৰ অন্যতম চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে। ৰাজ্যখনত শান্তি, সুস্থিৰতা আৰু নিৰাপত্তাৰ বাতাবৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অবিৰত সমৰ্থনৰ বাবে মই মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতৰ মাৰ্গদৰ্শনত সমগ্ৰ ৰাজ্যখনৰ উন্নয়ন, বিনিয়োগ আৰু সামাজিক সম্প্ৰীতিৰ ক্ষেত্ৰত এক অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে। অসমৰ অৰ্থনৈতিক উন্নয়নৰ গতি খৰতকীয়া কৰাৰ লগতে ৰাজ্যখনৰ বিত্তীয় ৰূপান্তৰণৰ দিশত আগবঢ়োৱা অবিৰত অনুপ্ৰেৰণা আৰু সমৰ্থনৰ বাবে মই মাননীয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীকো প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কথা ক'ব বিচাৰোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বই ৰাজ্যখনৰ শান্তি আৰু নিৰাপত্তা, কল্যাণ, আন্তঃগাঁথনি, বিনিয়োগ আৰু ৰাজহুৱা সেৱা প্ৰদানৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ গৈছে। প্ৰশাসনৰ সঁহাৰি আৰু আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ আশা আকাংক্ষাক কেনেকৈ বাস্তৱায়িত কৰিব পাৰি তাক বিগত 5 বছৰত ৰাজ্যখনে লাভ কৰা অগ্ৰগতিয়ে প্ৰমাণ কৰিছে। বিগত 5 বছৰত অসমৰ উল্লেখযোগ্য পৰিৱৰ্তনে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্ব আৰু অবিচল কৰ্মনিষ্ঠাক প্ৰতিফলিত কৰে। তেখেতৰ দৃষ্টিভংগীৰে চিৰন্তৰ সংস্কৃত জ্ঞানৰ লগত এনেদৰে সংগতি ৰাখে: উদ্যমেত হি সিদ্ধিয়ান্তি কাৰ্যনে ন মনোৰথ ন হি সুপ্তস্য সিংহস্য প্ৰৱেশতি মুখে মৃগা। অৰ্থাৎ কাম কেৱল প্ৰচেষ্টাৰে সফল হয়, ইচ্ছাৰে নহয়। শুই থকা সিংহৰ মুখলৈ চিকাৰ নাহে। গতিকে সেই একে নীতি আগত ৰাখি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত কাম কৰি গৈছে। এই মনোভাৱেৰে তেখেতৰ অসমৰ ভাৰতৰ শীৰ্ষ 5খন ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ সপোন দেখিবলৈ আমাক উদ্বুদ্ধ কৰিছে। এই দৃষ্টিভংগীত ঋগ্বেদীয় আদৰ্শ অনুৰণিত হয়। বৃহৎ বনেম বিদতে সুবিধা। আমি শক্তিশালী আৰু সক্ষম লোকৰ মাজত মহৎ লক্ষ্যলৈ চেষ্টা কৰিব পাৰোঁ আৰু গৌৰৱেৰে কথা ক'ব পাৰোঁ। এই বাজেট 2047 চনৰ ভিতৰত সেই দৃষ্টিভংগীৰে বাস্তৱায়িত কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। আমাৰ এই সাহস আৰু শক্তি প্ৰদান কৰাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
অধ্যক্ষ মহোদয়, অসমৰ ৰূপান্তৰৰ যাত্ৰা এনে এক সময়ত আগবাঢ়িছে যি সময়ত বিশ্ব অৰ্থনীতি ভূ ৰাজনৈতিক উত্তেজনা, অস্থিৰ পণ্যমূল্য আৰু পৰিৱৰ্তিত অৰ্থনৈতিক পৰিস্থিতিৰ বাবে অনিশ্চয়তাৰ মুখলৈ গৈ আছে। অসমৰ অৰ্থনীতি সুস্থিৰ আৰু স্থিতস্থাপক হৈ থাকিলেও ক্ৰমবৰ্ধমান ৰাষ্ট্ৰীয় আৰু গোলকীয় পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিত্তীয় শৃংখলা, ৰাজহুৱা সম্পদৰ দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। বিগত এটা দশকত অসমৰ বিত্তীয় যাত্ৰা অতিশয় উল্লেখনীয় হৈ উঠিছে। 2025-26 বৰ্ষৰ বাজেটৰ আকাৰ প্ৰায় 3 গুণ বৃদ্ধি হৈ 2,782 কোটি টকা হৈছে। আনহাতে দক্ষ ৰূপায়ণৰ ক্ষমতা আৰু ৰাজহুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰক প্ৰতিফলিত কৰি বাজেটৰ ধন ব্যৱহাৰৰ হাৰ 58%ৰ পৰা অভিলেখ সংখ্যক 85%লৈ বৃদ্ধি পাইছে। এনে উন্নয়নৰ এতিয়া জনসাধাৰণৰ জীৱনতো প্ৰতিফলিত হ'বলৈ আৰম্ভ কৰিছে। জনমূৰি আয় 2015-16 বৰ্ষত 60,817 টকাৰ পৰা 3 গুণ অধিক বৃদ্ধি হৈ 2025-26 বৰ্ষত 1,85,429 টকা হৈছে। এই পৰিসংখ্যাই সূচায় যে অসমৰ বিকাশ যাত্ৰা অধিক বিস্তৃত আৰু অন্তৰ্ভুক্তিমূলক হৈ পৰিছে। অসমৰ নিজস্ব বিত্তীয় শক্তি উল্লেখনীয়ভাৱে উন্নত হৈছে। আইনৰ সঠিক ৰূপায়ণ, প্ৰযুক্তি নিৰ্ভৰ সুশাসন আৰু ধাৰাবাহিক অৰ্থনৈতিক বিকাশৰ বাবে ৰাজ্যৰ নিজস্ব কৰ 2015-16 বৰ্ষত 12,848 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 39,294 কোটি টকালৈ বৃদ্ধি পাইছে। মুঠ ৰাজহ প্ৰাপ্তিৰ ক্ষেত্ৰত নিজা উচ্চ ৰাজহৰ অংক 2015-16 বৰ্ষত 30%ৰ পৰা বৃদ্ধি পাই 25-26 বৰ্ষত 36% হৈছে। আমাৰ চৰকাৰে বিত্তীয় আত্মনিৰ্ভৰতা শক্তিশালী কৰাৰ উদ্দেশ্যে 2031 চনৰ ভিতৰত নিজা উচ্চ ৰাজহৰ বৰঙণি 50%লৈ বৃদ্ধি কৰাৰ সংকল্প গ্ৰহণ কৰিছে। ষষ্ঠদশ বিত্ত আয়োগে অসমৰ উন্নত বিত্তীয় প্ৰদৰ্শনক স্বীকৃতি প্ৰদান কৰি ৰাজ্যসমূহৰ অংশৰ ক্ষেত্ৰত অসমৰ অংশ 3.128%ৰ পৰা 3.258%লৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত চলিত বৰ্ষত কেন্দ্ৰীয় হস্তান্তৰ হিচাপ প্ৰায় 50,000 কোটি টকা হ'ব। উৎপাদনশীল আৰু সম্পদ সৃষ্টিকাৰী ব্যয়ৰ দিশত হোৱা ব্যাপক পৰিৱৰ্তনৰ প্ৰতিফলন কৰি মূলধনী ব্যয় 2015-16 বৰ্ষত 2,951 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 26,531 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। আমাৰ চৰকাৰে মূলধনী ব্যয়ৰ বাৰ্ষিক বৃদ্ধি কমেও 10% বজাই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখে। অসমৰ বহি সাহায্যপ্ৰাপ্ত EAPৰ পৰিসৰো যথেষ্ট বৃদ্ধি হৈছে। চতুৰ্দশ বিত্তীয় আয়োগৰ সময়ছোৱাত প্ৰায় 7,500 কোটি টকাৰ 9টা প্ৰকল্প অনুমোদিত হৈছিল। ইয়াৰ তুলনাত পঞ্চদশ বিত্ত আয়োগৰ সময়ছোৱাত এই পৰিসৰ 7 গুণলৈকে অধিক বৃদ্ধি পাই প্ৰায় 53,000 কোটি টকাৰ 51টা প্ৰকল্প হয়গৈ। পুঁজি মুকলিৰ পৰিমাণ প্ৰায় 3,748 কোটি টকাৰ পৰা বৃদ্ধি পাই 14,400 কোটি টকাতকৈ অধিক হৈছে আৰু বৰ্তমান বাৰ্ষিক পুঁজি মুকলিৰ পৰিমাণ 6,000 কোটি টকা অতিক্ৰম কৰিছে। ই কেৱল প্ৰকল্পসমূহৰ ৰূপায়ণ কৰাই নহয়, বৰঞ্চ সেইবোৰ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰতো আমাৰ দক্ষতাক প্ৰদৰ্শন কৰে। উন্নয়নমূলক ব্যয় বৃদ্ধি পোৱাৰ পাছতো অসমে বিত্তীয় অনুশাসন অক্ষুণ্ণ ৰাখিছে। 2025-26 বৰ্ষত ঋণ আৰু GSDPৰ অনুপাত 24.81% হৈ আছে, যি FRBMৰ 32% সীমাৰ ভিতৰতে আছে। ই অসমক দেশৰ বিত্তীয়ভাৱে বিচক্ষণ ৰাজ্যসমূহৰ ভিতৰত স্থান দিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক ঋণ প্ৰবাহো উল্লেখনীয়ভাৱে উন্নত হৈছে। 2016 বৰ্ষৰ মাৰ্চ মাহত অসমৰ ঋণ জমাৰ অনুপাত 41.10%ৰ পৰা বৃদ্ধি হৈ 2026 চনৰ মাৰ্চত 73.52% হৈছে। ইয়াৰ দ্বাৰা এইটো স্পষ্ট যে উৎপাদনমুখী কাৰ্যকলাপৰ বাবে অসমত সংগৃহীত জমাৰাশিৰ বৃহৎ অংশ ৰাজ্যখনৰ ভিতৰতে ব্যৱহাৰ কৰি থকা হৈছে। অধ্যক্ষ মহোদয়, বিগত কেইবছৰমান ধৰি অসমে এক শক্তিশালী উন্নয়নৰ গতি অব্যাহত ৰাখিছে। আমাৰ দলৰ সংকল্প পত্ৰৰ সৈতে সংগতি ৰাখি ফেব্ৰুৱাৰী মাহত দাখিল কৰা লেখানুদানৰ ভাষণত অতীতৰ সফলতা আৰু ভৱিষ্যতৰ দৃষ্টিভংগী বিস্তৰিতভাৱে উল্লেখ কৰা হৈছিল। ইয়াৰ উদ্দেশ্য আছিল অন্তৰ্ভুক্তিমূলক বিকাশৰ লগতে জনকল্যাণ সুনিশ্চিত কৰা আৰু এক গতিশীল শাসন ব্যৱস্থাৰ জৰিয়তে ৰাজ্যখনক আগুৱাই নিয়া। এতিয়া মই আমাৰ দূৰদৰ্শী মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিকল্পনাৰ ধাৰণাত অষ্টাদশ মুকুতাৰ উন্নয়নী মালা উপস্থাপন কৰিবলৈ ওলাইছোঁ। 2026-27 বৰ্ষৰ বাবে নিৰ্ধাৰিত এই 18খন ধ্বজাবাহী আঁচনিয়ে এক সুৰক্ষিত, সমৃদ্ধ, বিকশিত অসম গঢ়ি তোলাৰ যাত্ৰাত অসমৰ পথ নিৰ্দেশনা প্ৰদান কৰিব। প্ৰথম ধ্বজাবাহী আঁচনি হৈছে নিযুক্তিৰ নতুন দিগন্ত, অতিৰিক্ত 2 লাখ নিযুক্তিৰ লক্ষ্য। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 1 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল আৰু আমি সেই প্ৰতিশ্ৰুতি ইতিমধ্যে অতিক্ৰম কৰি বিগত 5 বছৰত 1,64,000তকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰিছোঁ। এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি আমি এতিয়া নিযুক্তি প্ৰদানৰ পৰৱৰ্তী পৰ্যায়ত উপনীত হৈছোঁ। অনাগত 5 বছৰত চৰকাৰী বিভাগ, বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়, আইনগত সংস্থা, ছ'চাইটি, ষষ্ঠ অনুসূচিত অন্তৰ্গত পৰিষদ আৰু সৰহ পৰিমাণে ৰাজহুৱা অংশীদাৰিত্ব থকা কোম্পানী আদি সামৰি ৰাজহুৱা খণ্ডত ৰাজ্যখনত 2 লাখ নিযুক্তি প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে।
এই লক্ষ্যৰে এক বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে মুখ্য সচিবৰ সভাপতিত্বত এক বিশেষ টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে। প্ৰাথমিক পৰ্যায়ত আৰু অধিক খালী পদ সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে বৰ্তমান কৰ্মচাৰীসকলক সময়মতে পদোন্নতি দিয়াত সহায় কৰিব। আৰক্ষী বাহিনী, ভূ ৰাজহ কৰ্মচাৰী, শিক্ষানুষ্ঠান, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, বন আৰু ৰাজহ উপাৰ্জনকাৰী বিভাগসমূহত নতুন পদৰ সৃষ্টিৰ কথাও আমি বিবেচনা কৰিম। সংকল্প পত্ৰত উল্লেখিত প্ৰতিশ্ৰুতি অনুসৰি এই চৰকাৰৰ সময়ছোৱাতে ৰাজ্যখনৰ নৱপ্ৰজন্মৰ বাবে নিয়োগৰ অধিক সুযোগ সৃষ্টি কৰাৰ বাবে আমি দায়বদ্ধ। সৰ্বাংগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা, সামগ্ৰিক কল্যাণ সাধনা। অধ্যক্ষ মহোদয়, আমি বিশ্বাস কৰোঁ যে যোগ্যজনৰ কল্যাণ সাধন কৰাটোৱে আমাৰ একমাত্ৰ উদ্দেশ্য নহয়। কল্যাণৰ লগে লগে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক সামৰি লোৱা দৃষ্টিভংগী, সততা আৰু নৈতিক প্ৰমূল্যসমূহকো সুদৃঢ় হ'ব লাগিব। এই উদ্দেশ্য আগত ৰাখি আমি অতি প্ৰণালীবদ্ধভাৱে এলানি পদক্ষেপ গ্ৰহণ কৰিছোঁ। আধাৰভিত্তিক প্ৰমাণীকৰণকে ধৰি ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা DBT স্কিমছ অধীনত একত্ৰিত ডিজিটেল হিতাধিকাৰী গাঁথনিৰ জৰিয়তে সকলো হিতাধিকাৰীমুখী আঁচনি প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, মহিলা সবলীকৰণৰ আৰু লিংগ সমতা সুদৃঢ় কৰাৰ অৰ্থে বহু বিবাহত লিপ্ত হোৱা কোনো পুৰুষে কোনো চৰকাৰী কল্যাণমুখী আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে যোগ্য বিবেচিত নহ'ব। ইয়াৰ উপৰি মহিলা সবলীকৰণ, লিংগ বৈষম্য দূৰ কৰা আৰু এক সুস্থ পাৰিবাৰিক পৰিৱেশ গঢ়াৰ দৃঢ় সংকল্পৰ সৈতে সংগতি ৰাখি আমাৰ চৰকাৰে অসম সেৱা অনুশাসন আৰু আবেদন নিয়মাৱলী 2064 সংশোধন কৰাৰ এক প্ৰস্তাৱ কৰিছে। এই নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰা বুলি প্ৰমাণ হ'লে তেওঁক আইনমতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ব। সততা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰসাৰৰ অৰ্থে মই প্ৰস্তাৱ কৰোঁ, যিকোনো অপৰাধমূলক আইনৰ অধীনত দোষী সাব্যস্ত কৰা কোনো ব্যক্তিয়ে অধিসূচিত চৰকাৰী কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰাৰ বাবে যোগ্য বিবেচিত নহ'ব। বিধানসভাৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ সময়ত নিয়মীয়া বাজেট উত্থাপন কৰিব নোৱাৰাৰ বাবে প্ৰাপ্ত নোহোৱা কল্যাণকামী আঁচনিসমূহৰ সুবিধা আমি অহা আগষ্ট মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। অৰুণোদয় আমাৰ ৰাজ্যখনৰ আটাইতকৈ বৃহৎ সামাজিক সাহায্য আঁচনি আৰু ই হৈছে অসমৰ আটাইতকৈ বেছি স্বীকৃতিপ্ৰাপ্ত কল্যাণমূলক পদক্ষেপসমূহৰ ভিতৰত অন্যতম। পূৰ্বৰ পৰ্যায়সমূহৰ পৰা আমি লাখ লাখ মহিলা নেতৃত্বাধীন পৰিয়ালক প্ৰত্যক্ষ মাহেকীয়া সাহায্য আগবঢ়াই অহা অৰুণোদয় আঁচনিয়ে এতিয়া সমগ্ৰ ৰাজ্যখনত প্ৰায় 40 লাখ পৰিয়ালৰ ওচৰ চাপিবলৈ সক্ষম হৈছে। ই পৰিয়ালসমূহৰ পৰিচয়ৰ প্ৰতীক আৰু সৰ্বাংগীন কল্যাণৰ প্ৰতি আমাৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ চিন হৈ পৰিছে। আগষ্ট মাহৰ পৰা অৰুণোদয়ৰ অধীনত ধন বিতৰণ পুনৰ আৰম্ভ হ'ব। একে সময়তে ইয়াৰ লাভালাভ আটাইতকৈ যোগ্য পৰিয়ালসমূহে লাভ কৰাটো নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে যোগ্য হিতাধিকাৰীৰ অন্তৰ্ভুক্তি কৰা আৰু অযোগ্য হিতাধিকাৰীক বাদ দিয়াৰ লেখীয়া স্বচ্ছ আৰু নিৰন্তৰ প্ৰক্ৰিয়াৰ জৰিয়তে এই আঁচনিখন শক্তিশালী কৰি ৰাখিব। আমি অৰুণোদয় প্লাছৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চনৰ ধন আৰু বিধৱা পেঞ্চনৰ আঁচনিৰ প্ৰদানৰ কাম অব্যাহত ৰাখিম। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে আগষ্ট মাহৰ পৰা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচন কাৰ্ডধাৰীসকললৈকে ৰেহাই মূল্যত মচুৰ দাইল আৰু চেনি যোগান ধৰাৰ কাম আৰম্ভ কৰিব। পশ্চিম এছিয়া সংকটৰ বাবে এই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱা হেতু ৰাজসাহায্যৰ পৰিমাণ পৰিৱৰ্তনশীল হ'ব আৰু ই বজাৰ মূল্যৰ সৈতে সংযোজিত হৈ থাকিব। আমি সঠিক সময়ত সৰিয়হ তেলকো এই সামগ্ৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তা সম্পৰ্কে পৰীক্ষা কৰি চাম। সৰিয়হ তেলৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অগ্ৰাধিকাৰ হ'ব স্থানীয়ভাৱে উৎপাদিত সৰিয়হ তেলৰ প্ৰচাৰ আৰু প্ৰসাৰ ঘটোৱা আৰু আমাৰ অন্নদাতাসকলক সহায় কৰা। শিক্ষা সমাপ্ত কৰি কৰ্মসংস্থান লাভ কৰাৰ আগৰ সময়ছোৱাত 48,366 গৰাকী স্নাতক ডিগ্ৰীধাৰীক মাহে 2,500 টকাকৈ আৰ্থিক সাহায্য প্ৰদানেৰে জীৱন প্ৰেৰণা নামৰ আঁচনিখন আমি ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিম। 2026-27 শিক্ষাবৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ অধীনত সাহায্যৰ ধন হস্তান্তৰ প্ৰক্ৰিয়া 2026 চনৰ অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। শিক্ষাৰ্থীসকলে আগষ্ট মাহৰ পৰা আবেদন পত্ৰসমূহ পূৰণ কৰিব পাৰিব। মই অত্যন্ত আনন্দৰে ঘোষণা কৰোঁ যে এতিয়াৰে পৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনো চৰকাৰৰ এখন নিয়মীয়া আঁচনি হ'ব। এতিয়ালৈকে আমি এই দুইখন আঁচনিৰ অধীনত 5,46,479 গৰাকী শিক্ষাৰ্থীক 374 কোটি টকা বিতৰণ কৰিছোঁ। 2026-27 বৰ্ষৰ এই আঁচনিৰ জৰিয়তে উপকৃত হ'বলগীয়া শিক্ষাৰ্থীৰ সংখ্যা প্ৰায় 5,30,718 গৰাকী। এই বছৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় 18,000 শিক্ষাৰ্থীয়ে স্কুটি লাভ কৰিব। শৈক্ষিক সাহায্যৰ সমতাপূৰ্ণ বিতৰণ সুনিশ্চিত কৰিবলৈ লাভ কৰা নম্বৰৰ এক নিৰ্দিষ্ট শতকৰা হাৰতে যাতে সাহায্য সীমাবদ্ধ হৈ নাথাকে আৰু অধিক সংখ্যক যোগ্য শিক্ষাৰ্থী উপকৃত হ'ব পাৰে, তাৰ বাবে এই আঁচনিৰ অধীনৰ বৰ্তমানৰ স্কুটি বিতৰণ প্ৰক্ৰিয়া অহা শিক্ষাবৰ্ষৰ পৰা বন্ধ কৰা হ'ব। ইয়াৰ অধীনত উপলব্ধ ধন নিযুত মাইনা আৰু নিযুত বাবু আঁচনিৰ দুখনৰ শক্তিশালীকৰণ আৰু সম্প্ৰসাৰণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব। আগষ্ট মাহৰ পৰা মই অসমৰ নৱবৈষ্ণৱ ধৰ্মীয় পৰম্পৰাক আধ্যাত্মিক গুৰু আৰু সত্ৰ পৰিচালনাৰ অবিচ্ছেদ্য অংগস্বৰূপ 621 গৰাকী উদাসীন ভকতৰ মাহিলী 1500 টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ পুনৰ আৰম্ভ কৰিম। আমাৰ চৰকাৰে মুখ্যমন্ত্ৰীৰ কৃষি সহায়জুলি যোজনাৰ জৰিয়তে ক্ষুদ্ৰ আৰু উপান্ত কৃষকসকলক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিছে। এই আঁচনিৰ অধীনত PM কিষাণ আঁচনিৰ সৈতে সংগতি ৰাখি প্ৰতিগৰাকী যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ বছৰি 11,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
আমাৰ চৰকাৰে এক সম্প্ৰসাৰিত ক্ৰয় কাৰ্যসূচীৰ জৰিয়তে কৃষকসকলক যথোচিত মূল্য সুনিশ্চিত কৰিছে। 2025-26 বৰ্ষৰ ন্যূনতম সমৰ্থন মূল্যৰ উপৰিও অতিৰিক্ত ৰাজ্যিক প্ৰেৰণামূলক ৰাজহ সাহায্যৰ জৰিয়তে কৃষকসকলৰ পৰা 8 লাখ মেট্ৰিক টনতকৈ অধিক ধান ক্ৰয় কৰা হৈছিল। আমি ধান আৰু মাকৈৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 200 টকা আৰু সৰিয়হৰ ক্ষেত্ৰত প্ৰতি কুইণ্টলত 300 টকাকৈ অতিৰিক্ত ৰাজ্য সাহায্য অব্যাহত ৰাখিম। আমাৰ চৰকাৰে গেপ ছাপোৰ্ট স্কিমৰ জৰিয়তে প্ৰতি লিটাৰ গাখীৰত 5 টকাকৈ সাহায্য প্ৰদান কৰি দুগ্ধপালকসকলক সহায় আগবঢ়োৱাটো অব্যাহত ৰাখিব। ইয়াৰ ফলত প্ৰতি মাহে প্ৰায় 25,000 দুগ্ধপালক উপকৃত হয়। এই আঁচনি ৰূপায়ণৰ ফলস্বৰূপে সংগঠিত খণ্ডৰ দ্বাৰা দুগ্ধ ক্ৰয়ৰ পৰিমাণ প্ৰতিদিনে 97,554 লিটাৰৰ পৰা 1,43,035 লিটাৰলৈ বৃদ্ধি পাইছে। এই বৃদ্ধিৰ হাৰ হৈছে 47%। আমাৰ চৰকাৰে অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগজনৰ মেধাৱী শিক্ষাৰ্থীসকলক জলপানী, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাহায্য প্ৰদান কাৰ্যসূচীৰ জৰিয়তে সহায় আগবঢ়াই যাব। 2026-27 বৰ্ষৰ এই জলপানী আৰু সাহায্য আঁচনিৰ জৰিয়তে 3,75,000তকৈ অধিক ছাত্ৰ ছাত্ৰী উপকৃত হ'ব বুলি আশা কৰা হৈছে। আমি চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকসকলৰ উন্নত মাতৃত্বকালীন যত্ন আৰু পৰিপুষ্টি নিশ্চিত কৰিবলৈ 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান ব্যৱস্থা অব্যাহত ৰাখিম। 2025-26 বৰ্ষত এই আঁচনিৰ অধীনত চাহ বাগিচা এলেকাত 32,882 গৰাকী গৰ্ভৱতী মহিলা শ্ৰমিকলৈ সাহায্য আগবঢ়োৱা হৈছে আৰু এই বছৰ প্ৰায় 35,000 গৰাকী এনে মহিলা উপকৃত হ'ব বুলি আমি আশা ৰাখিছোঁ। আমি HIV/AIDS-ৰ দ্বাৰা প্ৰভাৱিত পৰিয়ালসমূহৰ লক্ষ্য নিৰ্ধাৰিত সামাজিক সাহায্য পুনৰ আৰম্ভ কৰিম, য'ত যোগ্য সংক্ৰমিত আক্ৰান্ত শিশু আৰু মৃত HIV/AIDS ৰোগীৰ বিধৱা পত্নীসকলক 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। 2026-27 বৰ্ষৰ বাবে এই আঁচনিৰ অধীনত প্ৰায় 140 গৰাকী শিশু আৰু বিধৱা মহিলাই এনে লাভালাভ পাব বুলি আশা কৰা হৈছে। অধ্যক্ষ মহোদয়, বিভিন্ন হিতাধিকাৰীক সামৰি আমাৰ চৰকাৰে লোৱা কল্যাণমূলক আঁচনিসমূহৰ এই পবিত্ৰ সদনে নিশ্চয় শলাগ ল'ব। মই এই কল্যাণমূলক আঁচনিসমূহৰ বাবে বিভিন্ন অনুদানৰ অধীনত 6,000 কোটি টকাতকৈ অধিক ধনৰ আবণ্টনৰ প্ৰস্তাৱ লৈছোঁ। সবল আন্তঃগাঁথনি, সবল অসম ৰাজ্য চৰকাৰৰ ভৱিষ্যত পৰিকল্পনা। অধ্যক্ষ মহোদয়, শক্তিখণ্ডত কৰা ৰূপান্তৰকাৰী বিনিয়োগৰ সমান্তৰালভাৱে আমাৰ চৰকাৰে অসমৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড শক্তিশালী কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰিবলৈ আন কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ প্ৰস্তাৱ আগবঢ়াইছে। অসমমালা 1, 2 আৰু 3ৰ অধীনত 20,000 কোটিতকৈ অধিক টকাৰ প্ৰকল্প হাতত লোৱা হৈছে। ইয়াৰ ভিত্তিতে আমি অসমমালা 4 আৰম্ভ কৰাৰ প্ৰস্তাৱ দিছোঁ। এই নতুন পৰ্যায়টোত ৰাজ্যৰ নিজা সম্পদ, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প, ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্ব, গ্ৰাম্য আন্তঃগাঁথনিক উন্নয়ন পুঁজি আৰু নাবাৰ্ডৰ আন্তঃগাঁথনিৰ উন্নয়ন সাহায্য আঁচনিৰ জৰিয়তে অহা 5 বছৰত আনুমানিক 10,000 কোটি টকা ব্যয়েৰে আন 800 কিলোমিটাৰ উন্নতমানৰ পথ আন্তঃগাঁথনি নিৰ্মাণ কৰা হ'ব। ভাৰত চৰকাৰৰ সহযোগত 55,000 কোটিতকৈ অধিক টকাৰ বিনিয়োগেৰে ৰূপান্তৰকাৰী আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহৰ কাম আগবাঢ়িছে। ইয়াৰ ভিতৰত 4,954 কোটি টকা ব্যয় সাপেক্ষে গুৱাহাটীৰ ৰিং ৰোড, 22,864 কোটি টকাৰ গ্ৰীণফিল্ড শিলচৰ হাইস্পীড কৰিডৰ, 6,957 কোটি টকাৰ কাজিৰঙা এলিভেটেড কৰিডৰ আৰু 18,662 কোটি টকা ব্যয় সাপেক্ষে গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ সুৰংগ আছে। শিলচৰ হাইস্পীড কৰিডৰে গুৱাহাটী আৰু শিলচৰৰ মাজৰ ভ্ৰমণ সময় প্ৰায় 8 ঘণ্টা 30 মিনিটৰ পৰা 5 ঘণ্টালৈ হ্ৰাস কৰিব। 3টা গুৰুত্বপূৰ্ণ সংযোগ প্ৰকল্পৰ বাবে আমাৰ চৰকাৰে ভাৰত চৰকাৰৰ সৈতে নিবিড়ভাৱে কাম কৰি আছে। সেইকেইটা হ'ল 18,812 কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকৈ 4 লেনযুক্ত পথ নিৰ্মাণৰ প্ৰকল্প, 3,423 কোটি টকা ব্যয়েৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আৰু মৰিগাঁও আৰু দৰঙক সংযোগ কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত এখন নতুন দলং। এই প্ৰকল্পসমূহে আঞ্চলিক সংযোগ ব্যৱস্থা যথেষ্ট উন্নত কৰিব, যান জঁট হ্ৰাস কৰিব, জনসাধাৰণ তথা সামগ্ৰীৰ ক্ষিপ্ৰ যাতায়াতত সহায় কৰিব। ভৱিষ্যতমুখী প্ৰকল্প হিচাপে ভাৰত চৰকাৰে বৰাপানী গুৱাহাটী আৰু গুৱাহাটী শিলগুৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰিডৰৰ বাবে পথৰেখা নিৰ্ধাৰণ আৰু প্ৰকল্প প্ৰস্তুতিৰ কাম আগুৱাই নিব। অসম চৰকাৰেও প্ৰৱেশ নিয়ন্ত্ৰিত পথ প্ৰকল্পসমূহৰ বাবে বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিব, যাতে অসমে পৰৱৰ্তী প্ৰজন্মৰ দ্ৰুতবেগী যোগাযোগ ব্যৱস্থাৰ বাবে সাজু হ'ব পাৰে। এই সময়ছোৱাত আমি সমগ্ৰ অসমতে দলং সংযোগৰ ক্ষেত্ৰত এক বৃহৎ উন্নয়ন দেখিবলৈ পাম। সংযোগকাৰী পথসমূহতে ধৰি 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা মাজুলী যোৰহাট দলঙে মাজুলী আৰু মূল ভূখণ্ডৰ মাজত নতুন সকলো ঋতুতে এক নিৰৱচ্ছিন্ন যোগাযোগৰ সুবিধা প্ৰদান কৰিব আৰু ইয়াৰ কাম 2027 চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি আশা ৰখা হৈছে। আমি 3,197 কোটি টকা ব্যয়েৰে নিৰ্মিত পলাশবাৰী শুৱালকুছি দলং আৰু 4,997 কোটি টকা ব্যয় সাপেক্ষে ধুবুৰী ফুলবাৰী দলঙৰ দৰে বৃহৎ দলং প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিম। পলাশবাৰী শুৱালকুছি দলঙে ইতিমধ্যে 39% কামৰ অগ্ৰগতি লাভ কৰিছে, আনহাতে ধুবুৰী ফুলবাৰী দলঙে 77%তকৈ অধিক অগ্ৰগতি লাভ কৰিছে আৰু ই ধুবুৰী আৰু ফুলবাৰীৰ মাজৰ দূৰত্ব 260 কিলোমিটাৰৰ পৰা মাত্ৰ 20 কিলোমিটাৰলৈ হ্ৰাস কৰিব। সেতুবন্ধন আঁচনিৰ অধীনত
মধুৰামুখৰ শিলচৰ চহৰৰ সৈতে সংযোগ কৰা গান্ধীঘাটক বৰাক নদীৰ ওপৰত এখন নতুন দলঙৰো অনুমোদন দিয়া হৈছে। প্ৰতিখন জিলাৰ বাবে একোখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং সুনিশ্চিত কৰাৰ লক্ষ্যৰে আমি কাম কৰি যাম। আন্তঃগাঁথনিৰ ক্ষেত্ৰত পথ আৰু দলঙৰ উপৰি ৰেল সংযোগ ব্যৱস্থাটো সুদৃঢ় কৰাটো আমাৰ লক্ষ্য। আমাৰ চৰকাৰে উমৰাংচুলৈকে ৰেল লাইন সম্প্ৰসাৰণৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিব। 15.87 কিলোমিটাৰ দৈৰ্ঘ্যৰ লাংকুৰৰ পৰা উমৰাংচুলৈ নতুন ব্ৰডগেজ লাইনৰ বিতং প্ৰকল্প প্ৰতিবেদন ইতিমধ্যে 2026 চনৰ জুন মাহত ৰেলৱে বৰ্ডত দাখিল কৰা হৈছে। প্ৰকল্পৰ আনুমানিক ব্যয় 1084 কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। বিমান পৰিবহণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ সৈতে অংশীদাৰিত্বৰে শিলচৰৰ দলুত 2134 কোটি টকীয়া গ্ৰীণফিল্ড বিমানবন্দৰৰ কাম আগুৱাই লৈ গৈছে, যিটো বৰ্তমান ৰাজহুৱা বিনিয়োগ বৰ্ডৰ বিবেচনাধীন হৈ আছে। ইয়াৰ কাম অতি সোনকালে আৰম্ভ কৰাৰ বাবে আমাৰ চৰকাৰে সক্ৰিয়ভাৱে সকলো ধৰণৰ প্ৰয়োজনীয় সুবিধা আগবঢ়াইছে। আমি ৰূপসী বিমানবন্দৰৰ পৰ্যায়ক্ৰমে কৰা সম্প্ৰসাৰণকো সহায় আগবঢ়াম। সংশোধিত মাষ্টাৰ প্লেনৰ প্ৰথম পৰ্যায়ৰ সকলো ঋতুতে চলাচল কৰিব পৰা এটিআৰ 72 বিমান আৰু দ্বিতীয় পৰ্যায়ত এটিআৰ 320 বিমান চলাচলৰ বাবে আন্তঃগাঁথনি উন্নতীকৰণৰ পৰিকল্পনা কৰা হৈছে, যিয়ে পশ্চিম অসমৰ বিমান সংযোগ ব্যৱস্থা আৰু অৰ্থনৈতিক সুযোগসমূহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিব। এই বিমানবন্দৰটোৱে নামনি অসমক পশ্চিমবংগ, মেঘালয় আৰু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ সৈতেও সংযোগ স্থাপন কৰি অচিৰে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে পৰিগণিত হ'ব। শক্তিৰ আত্মনিৰ্ভৰতা, সেউজ বিকাশৰ যাত্ৰা, বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শক্তিৰ ব্যৱহাৰ। অধ্যক্ষ মহোদয়, আমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশে ইয়াৰ জলবিদ্যুৎ উৎপাদনৰ অপাৰ সম্ভাৱনা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি লাভ কৰিছে। অসমো সেউজ শক্তিৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু আমি এই সম্ভাৱনা সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। আমি অসমৰ বিদ্যুৎ ৰাহিওৱা ৰাজ্য আৰু উত্তৰ পূব ভাৰতৰ সেউজ শক্তিৰ কেন্দ্ৰ হিচাপে ৰূপান্তৰ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ বিদ্যুৎ খণ্ডই এক ৰূপান্তৰমূলক পৰ্যায়ত প্ৰৱেশ কৰিছে। জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণৰ প্ৰকল্পসমূহত 77,553 কোটি টকাৰ অধিক বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে। ই ৰাজ্যৰ ইতিহাসৰ এনেধৰণৰ সৰ্ববৃহৎ বিনিয়োগৰ পৰিকল্পনা। এই অভিলাষী কাৰ্যসূচীৰ বাবে ৰাজ্যৰ নিজা সম্পদ, কেন্দ্ৰীয় পৃষ্ঠপোষকতা আঁচনি, বহিঃসাহায্যপ্ৰাপ্ত প্ৰকল্প আৰু ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে পুঁজিৰ ব্যৱস্থা কৰা হ'ব। আমাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত শক্তি আন্তঃগাঁথনি প্ৰকল্পসমূহত 1 নং তালিকাত সন্নিৱিষ্ট কৰা হৈছে। মুঠ 8,557 মেগাৱাট ক্ষমতাসম্পন্ন 6টা প্ৰকল্পৰ বাবে 72,753 কোটি টকা ধাৰ্য কৰা হৈছে। আনহাতে 2 নং তালিকাত সন্নিৱিষ্ট 4,600 কোটি টকা ব্যয় সাপেক্ষে 16 কিলো ভল্ট সঞ্চালন ক্ষমতাৰ 4টা বিদ্যুৎ সঞ্চালন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ কৰা হৈছে। একেদৰে 2,617 কোটি টকা ব্যয়েৰে ৰাজ্যৰ কেইবাটাও জিলাত 11খন ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প ৰূপায়ণেৰে 137.2 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। এই বিষয়ে 3 নং তালিকাত সবিশেষ উল্লেখ কৰা হৈছে। আমাৰ চৰকাৰে পাম্প ষ্টোৰেজ প্লাণ্টৰ জৰিয়তেও শক্তি উৎপাদনৰ প্ৰস্তাৱ লৈছে। 27,100 কোটি টকা ব্যয় সাপেক্ষে 4,900 মেগাৱাট ক্ষমতাসম্পন্ন এনে 4খন আঁচনি কেইবাখনো জিলাত ৰূপায়ণৰ লক্ষ্য লোৱা হৈছে। 5 নং তালিকাত উল্লেখ কৰা দুটা সৌৰশক্তি প্ৰকল্প ৰূপায়ণৰ দ্বাৰা 75 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ প্ৰকল্প ব্যয় 456 কোটি টকা। একেদৰে 6 নং তালিকাত 170 কোটি 32 লাখ টকা ব্যয় সাপেক্ষে 25 মেগাৱাট আৰু 100 মেগাৱাট ঘণ্টা বেটাৰী সংৰক্ষণ প্ৰকল্প ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ চৰকাৰে 4,530 কোটি টকা ব্যয়েৰে 530 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লৈ দুটা পাইপলাইন প্ৰকল্প ৰূপায়ণৰ প্ৰস্তাৱ লৈছে। এই প্ৰকল্পৰ সবিশেষ 7 নং তালিকাত উল্লেখ কৰা হৈছে। অধ্যক্ষ মহোদয়, মই আনন্দৰে ঘোষণা কৰিছোঁ 120 মেগাৱাট ক্ষমতাসম্পন্ন দামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটো পৰীক্ষামূলকভাৱে আৰম্ভ কৰা হৈছে আৰু ইতিমধ্যে গ্ৰীডলৈ প্ৰায় 55 মেগাৱাট বিদ্যুৎ যোগান ধৰি আছে। এই প্ৰকল্পটো চলিত বৰ্ষৰ জুলাই মাহৰ ভিতৰত সম্পূৰ্ণৰূপে কাৰ্যক্ষম হোৱাৰ আশা আছে। আনুমানিক 4,000 কোটি টকা বিনিয়োগেৰে বিলাসিপাৰাত প্ৰস্তাৱিত 3,200 মেগাৱাট ক্ষমতাসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ মুঠ 137.2 মেগাৱাট ক্ষমতাসম্পন্ন 11টা নতুন জলবিদ্যুৎ প্ৰকল্প পৰিকল্পনা আৰু ৰূপায়ণ বিভিন্ন পৰ্যায়ত আছে। ইয়াৰ জৰিয়তে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিদ্যুৎ ৰাহিওৱা ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ দিশত অগ্ৰসৰ হৈছে। আমাৰ চৰকাৰে বৃহৎ পৰিমাণৰ নৱীকৰণযুক্ত শক্তিৰ সংযোগ আৰু বহনক্ষম ঔদ্যোগিক বিকাশ নিশ্চিত কৰাৰ বাবে পাম্প ষ্টোৰেজ পাৱাৰ প্ৰকল্পসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ৰাজ্যত মুঠ 4,900 মেগাৱাট ক্ষমতাসম্পন্ন 4টা PSP প্ৰকল্প অনুমোদিত হৈছে। ইয়াৰে প্ৰায় 27,100 কোটি টকাৰ ব্যক্তিগত বিনিয়োগৰ সম্ভাৱনা আছে। অহা 5 বছৰত আমি 15,000 চাৰ্কিট কিলোমিটাৰ সঞ্চালন আৰু বিতৰণ লাইন, 120টা নতুন উপকেন্দ্ৰ আৰু 20,000 উচ্চ ক্ষমতাৰ বিতৰণ ট্ৰেন্সফৰ্মাৰ সংযোজনৰ জৰিয়তে অসমৰ বিদ্যুৎ নেটৱৰ্ক শক্তিশালী কৰিম।
বিদ্যুৎ সঞ্চালন আৰু বিতৰণৰ ক্ষেত্ৰত হোৱা ক্ষতি ইতিমধ্যে 13.4% হ্ৰাস কৰা হৈছে। ই ৰাষ্ট্ৰীয় গড়তকৈ কম। আমাৰ চৰকাৰে অহা কেইবছৰত এই ক্ষতি আৰু হ্ৰাস কৰি 6% অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসমৰ নগৰ উন্নয়ন অভিযান এৰ'ট্ৰপলিছ গুৱাহাটী। মাননীয় অধ্যক্ষ মহোদয়, স্থায়ী অৰ্থনৈতিক বিকাশৰ বাবে নগৰীয়া বিকাশ কেন্দ্ৰ গঢ়ি তোলাটো অতি প্ৰয়োজন, যিয়ে বিনিয়োগৰ প্ৰতি আকৰ্ষণ কৰাৰ লগতে কৰ্মসংস্থাপন সৃষ্টি কৰিব পাৰে। নয়ডাৰ বিকাশৰ জৰিয়তে উত্তৰ প্ৰদেশে এক উল্লেখযোগ্য অৰ্থনৈতিক ৰূপান্তৰৰ সাক্ষী হৈছে। হাৰিয়ানাৰ গুৰুগ্ৰাম আৰু পশ্চিমবংগৰ নিউ টাউন কলিকতাৰ বিকাশৰ জৰিয়তেও অনুৰূপ নিদৰ্শন দাঙি ধৰিছে। অসমৰ অৰ্থনীতিৰ সম্ভাৱনাক সম্পূৰ্ণৰূপে বিকশিত কৰি ইয়াৰ যুৱ প্ৰজন্মৰ বাবে অধিক সুযোগ সৃষ্টি কৰিবলৈ হ'লে এনেধৰণৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাটো অত্যন্ত জৰুৰী। সেই লক্ষ্যৰে মই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰক কেন্দ্ৰবিন্দু হিচাপে লৈ ইয়াৰ চৌপাশে এৰ'ট্ৰপলিছ গঢ়ি তোলাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। বিমানবন্দৰৰ ওচৰত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ নতুন দলংখনে এই নগৰ উন্নয়নক অধিক গতি প্ৰদান কৰিব। এই প্ৰকল্পটো অসম চৰকাৰৰ এক বিশেষ উদ্দেশ্যবাহী সংস্থা গুৱাহাটী উপগ্ৰহীয় চহৰ উন্নয়ন প্ৰাধিকৰণৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। উন্নয়নৰ সুফলসমূহ পোনপটীয়াভাৱে অসমৰ জনসাধাৰণে লাভ কৰাটো সুনিশ্চিত কৰিব পৰাকৈ ই হ'ব অসম চৰকাৰৰ 100% মালিকানাধীন প্ৰকল্প। বিশ্বমানৰ আন্তঃগাঁথনি, ঔদ্যোগিক আৰু বাণিজ্যিক কেন্দ্ৰ লগতে আধুনিক সামাজিক সুবিধাৰ সমৃদ্ধ এই নগৰীয়া কেন্দ্ৰটোৱে ভৱিষ্যত বিনিয়োগ আৰু কৰ্মসংস্থানৰ ক্ষেত্ৰত এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব। ভৱিষ্যত প্ৰজন্মৰ বিকাশ আৰু সমৃদ্ধিৰ বাবে এই ৰূপান্তৰকাৰী পদক্ষেপক সফল তুলিবলৈ মই অসমৰ জনসাধাৰণৰ সহায় সহযোগিতা বিনম্ৰভাৱে কামনা কৰিছোঁ। ৰূপান্তৰ প্ৰক্ৰিয়াত ত্বৰান্বিত কৰাৰ উদ্দেশ্যে মই উপগ্ৰহীয় চহৰ প্ৰকল্পৰ ভূমি অধিগ্ৰহণৰ বাবে 2,100 কোটি টকাৰ আবণ্টন দিছোঁ। জলসিঞ্চন আৰু কৃষিৰ সমন্বয়। অধ্যক্ষ মহোদয়, অসমৰ প্ৰচুৰ জলসম্পদৰে পৰিপূৰ্ণ। বানমুক্ত অসম অভিযানৰ বৃহৎ সফলতা লাভ কৰাৰ পিছত এতিয়া আমাৰ জলসম্পদসমূহক উৎপাদনশীল কাৰ্যত ব্যৱহাৰ কৰিবলৈ জলসিঞ্চন খণ্ডৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ। বহু বছৰ ধৰি জলসিঞ্চন খণ্ডটোৱে পাবলগীয়া গুৰুত্ব লাভ কৰা নাছিল। আমাৰ চৰকাৰৰ এই স্থিতি সলনি কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। বাৰিষা কালত বানপানী আৰু আবদ্ধ হৈ থকা পানীৰ বাবে মুকলি নলাৰ জৰিয়তে কৰা জলসিঞ্চন অসমত কাৰ্যক্ষম নহয় বুলি প্ৰমাণিত হৈছে। এই নলাসমূহক মেৰামতি আৰু ৰক্ষণাবেক্ষণো অত্যন্ত ব্যয়বহুল হোৱাৰ লগতে ইয়াৰ বাবে দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। মই অতি আনন্দেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সেই দূৰদৰ্শী তথা বলিষ্ঠ পদক্ষেপৰ কথা ঘোষণা কৰিব বিচাৰিছোঁ, যাৰ অধীনত এতিয়াৰে পৰা জলসিঞ্চনৰ বাবে উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। উচ্চ চাপযুক্ত পাইপলাইনৰ বিতৰণ নেটৱৰ্কৰ ফলত কেৱল ভূমি অধিগ্ৰহণৰ খৰচ বা পানীৰ অপচয় হ্ৰাস পোৱাই নহয়, বৰঞ্চ ইয়াৰ জৰিয়তে প্ৰকল্পসমূহ ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰাৰ অতিৰিক্ত সুবিধাও পোৱা যাব। ই অতি কম সময়ৰ ভিতৰত ৰাজ্যৰ কৃষিখণ্ডলৈ এক অভূতপূৰ্ব বিপ্লৱ কঢ়িয়াই আনিব। পাইপলাইনযুক্ত বিতৰণ নেটৱৰ্কৰ সৈতে ক্ষুদ্ৰ আৰু মজলীয়া উত্তোলিত জলসিঞ্চন আঁচনিসমূহক চিনাক্ত আৰু ৰূপায়ণ কৰিবলৈ বৰাক, সোৱণশিৰি, মানা, বেকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদিৰ দৰে নদীত খৰাং বতৰতো ভূপৃষ্ঠৰ পানীৰ উপলব্ধতাৰ এক বিতং মূল্যায়ন কৰা হ'ব। এই লক্ষ্যত উপনীত হ'বৰ বাবে আমাৰ চৰকাৰে অহা 5 বছৰত প্ৰায় 3,000 কোটিৰ পৰা 4,000 কোটি টকাৰ অনুমানিক বিনিয়োগে এক উচ্চাকাংক্ষী জলসিঞ্চন সম্প্ৰসাৰণ কাৰ্যসূচী হাতত লোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই বিনিয়োগৰ ধন গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন পুঁজি, বহি সাহায্যপ্ৰাপ্ত প্ৰকল্প, কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু ৰাজ্যিক বাজেটৰ সম্পদৰাশিৰ সৎব্যৱহাৰৰ কৰি সংগ্ৰহ কৰা হ'ব। চলিত বৰ্ষত অগ্ৰাধিকাৰ লাভ কৰিবলগীয়া অঞ্চল, উপযুক্ত জলসিঞ্চনৰ আৰ্হি, বিবেচনাধীন প্ৰকল্প আৰু বিত্তীয় বিকল্পসমূহক চিনাক্ত কৰি এক ব্যাপক পৰিকল্পনা প্ৰস্তুত কৰা হ'ব। ইয়াৰ বাবে মই চলিত বৰ্ষত 200 কোটি টকা ধাৰ্য কৰিছোঁ। পৰৱৰ্তী বছৰসমূহত এই পৰিকল্পনা পৰ্যায়ক্ৰমে আৰু সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলৈ পৰ্যাপ্ত বাজেট আবণ্টন কৰা হ'ব। নাবাৰ্ডৰ পৰা 100 কোটি টকাৰ সাহায্যৰে আমি উচ্চ মূল্যৰ ৰপ্তানিযুক্ত শস্যৰ বাবে জৈৱিক প্ৰমাণীকৰণ আৰু ৰপ্তানিকাৰীসকলৰ পৰিবহণ সাহায্য প্ৰদান কাৰ্যক সৰল কৰি তুলিম। এই লক্ষ্যত উপনীত হ'বলৈ আমি গুৱাহাটীত এক এয়াৰ কাৰ্গো সুবিধাকে ধৰি ৰপ্তানি সম্পৰ্কীয় লজিষ্টিক ব্যৱস্থাটোক অধিক শক্তিশালী কৰিম। কৃষক উৎপাদক সংগঠনসমূহক আধুনিক বজাৰমুখী কৃষি অৰ্থনীতিৰ মূল ভেটি হিচাপে স্বীকৃতি দি আমাৰ চৰকাৰে কৃষি যান্ত্ৰিকীকৰণ, মূল্য সংযোজন, শস্য চপোৱাৰ পিছত আন্তঃগাঁথনি আৰু ব্যৱসায় সম্প্ৰসাৰণৰ বাবে মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ যোজনা আৰম্ভ কৰিছে। ইয়াৰ প্ৰথম পৰ্যায়ত 2025-26 বৰ্ষত 254টা FPO FPSCক 12 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছিল। আমি চলিত বৰ্ষত প্ৰতিটো FPO FPCক 3 লাখ টকাৰ সাহায্য প্ৰদান কৰিম। ইয়াৰ উপৰি এই বছৰ 15 কোটি টকা ব্যয়েৰে আৰু 100টা FPO FPCক উৎকৰ্ষ যোজনাৰ আওতালৈ অনা হ'ব। আমাৰ চৰকাৰে অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ জৰিয়তে চাহ খেতিয়কসকলক অধিক সহায় আগবঢ়াব। অধিক মূল্য সংযোজন কৰাৰ বাবে উদগনি যোগাবলৈ তথা অসমৰ চাহৰ ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে অৰ্থডক্স আৰু বিশেষ চাহৰ শ্ৰেণীত এতিয়াৰ পৰা মাত্ৰা চাহকো অন্তৰ্ভুক্ত কৰা হ'ব। 2021-22 বৰ্ষত 4 কোটি 39 লাখ কিলোগ্ৰামৰ তুলনাত অসমৰ অৰ্থডক্স চাহৰ উৎপাদন বৃদ্ধি পাই 2025-26 বৰ্ষত প্ৰায় 8 কোটি কিলোগ্ৰাম হয়গৈ।
যি বিগত 4 বছৰত 80%তকৈ অধিক উৎকৃষ্ট মানৰ মাছা চাহৰ সফল উৎপাদনৰ জৰিয়তে অসমে চাহ খণ্ডৰ মূল্য সংযোজনৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰথমটো অংক গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে প্ৰতি কিলোগ্ৰামত প্ৰায় 3000 টকা দৰত বিক্ৰী কৰা হৈছিল। অৰ্থডক্স আৰু বিশেষ চাহৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰদান কৰা ৰাজসাহায্য প্ৰতি কেজিত 10 টকাৰ পৰা 15 টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰি স্বীকৃত ৰপ্তানি মাধ্যমৰ জৰিয়তে পোনপটীয়াভাৱে ৰপ্তানি কৰা ৰপ্তানিযোগ্য উৎকৃষ্ট মানৰ চিটিচি চাহৰ বাবে প্ৰতি কেজিত 3 টকাকৈ নতুন ৰাজসাহায্য প্ৰৱৰ্তন কৰা হ'ব, যিয়ে বৈদেশিক মুদ্ৰা উপাৰ্জনত অৰিহণা যোগাব। আৰোগ্য অসম, সুস্থ অসম, এক স্বাস্থ্যকৰ ভৱিষ্যত নিৰ্মাণ। মাননীয় অধ্যক্ষ মহোদয়, স্বাস্থ্যসেৱা, পৰিপুষ্টি, মহিলা সবলীকৰণ আৰু সামাজিক বিকাশৰ ক্ষেত্ৰত আমাৰ প্ৰচেষ্টাৰ ফল আশা কৰা ধৰণে লাভ কৰাটো এতিয়া দৃশ্যমান হৈছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ 6 আৰু 2022-24 চনৰ নমুনা পঞ্জীয়ন ব্যৱস্থাই এতিয়া স্বাস্থ্যসেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যত উল্লেখ কৰা তৃতীয়টো লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অসমৰ সফলতাৰ কাহিনী স্পষ্টভাৱে প্ৰতিফলিত কৰিছে। অসমৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে প্ৰসূতিৰ মৃত্যুৰ হাৰ প্ৰতি লাখ নৱজাতকৰ বিপৰীতে 84লৈ হ্ৰাস পাইছে, যিটো ৰাষ্ট্ৰীয় গড় 87তকৈও কম। ESRS 2014-16 বৰ্ষৰ প্ৰতি লাখ নৱজাতকৰ জন্মৰ বিপৰীতে 65% এক লক্ষণীয় হাৰত প্ৰতিফলিত হৈছে। অৰ্থাৎ অসমে ৰাষ্ট্ৰীয় স্বাস্থ্য স্থিৰাংকসমূহ উন্নত কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাবলৈ আৰম্ভ কৰিছে। ৰাজ্যখনত প্ৰতিষ্ঠানিক প্ৰসৱৰ হাৰো 87.6%লৈ বৃদ্ধি পাইছে আৰু দক্ষ স্বাস্থ্যকৰ্মীৰ তত্বাৱধানত হোৱা প্ৰসৱৰ হাৰ 90.7%লৈ উন্নীত হৈছে। এই সাফল্যসমূহৰ সমান্তৰাল বাল্য বিবাহৰ হাৰ বিগত 3 বছৰত 62%লৈ হ্ৰাস পাইছে। মুঠ প্ৰজনন ক্ষমতাৰ হাৰ 1.9লৈ নিম্নগামী হৈছে, যাৰ ফলত জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় গড়ৰ সৈতে সংগতিপূৰ্ণ হৈ পৰিছে আৰু পৰিয়াল পৰিকল্পনাৰ অপূৰ্ণ হৈ থকা চাহিদাৰ হাৰ 7.4%লৈ হ্ৰাস পাইছে। এই গতিশীলতাক বজাই ৰাখিবলৈ মই গৌৰৱেৰে প্ৰস্তাৱ কৰিব বিচাৰোঁ যে আমাৰ চৰকাৰৰ কাৰ্যকালতে প্ৰতিটো উপকেন্দ্ৰত অন্ততঃ এগৰাকীকৈ MBBS চিকিৎসকৰ দ্বাৰা শক্তিশালী কৰা হ'ব আৰু তেওঁলোকক প্ৰয়োজনীয় সংখ্যক ANM GNM সহায় কৰিব। মই আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত হৈছোঁ যে সমগ্ৰ দেশৰ ভিতৰত এনেধৰণৰ এইটোৱেই হ'ব প্ৰথম পদক্ষেপ য'ত উপ স্বাস্থ্য কেন্দ্ৰত MBBS ডক্টৰ থকাৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছে। আমাৰ চাব চেণ্টাৰসমূহত একোজনকৈ MBBS ডক্টৰ থকাৰ এই ঘটনা ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ৰাজ্য হৈ পৰিব, যিয়ে চাব চেণ্টাৰ লেভেলতো MBBS ডক্টৰৰ প্ৰয়োজন বা উপলব্ধতা আনিব। ইয়াৰ উপৰি আন্তঃগাঁথনিৰ উন্নতিকৰণ, ৰোগ নিৰ্ণয়, ঔষধ, সা সঁজুলি আৰু সমৰ্পিত চিকিৎসক আৰু স্বাস্থ্যকৰ্মী নিয়োজিত কৰি চাহ বাগিচাৰ চিকিৎসালয়তো সহযোগিতা আগবঢ়াই আমি এই অঞ্চলসমূহৰ স্বাস্থ্যসেৱা ব্যৱস্থাক অধিক শক্তিশালী কৰিম। সংশ্লিষ্ট চাহ বাগিচাসমূহে এই চিকিৎসালয়সমূহত পূৰ্বৰ দৰে সহায় কৰিব। আমি বৰ্তমানে থকা প্ৰথম ৰেফাৰেল ইউনিটসমূহক শক্তিশালী কৰিম আৰু প্ৰতিটো বিধানসভা সমষ্টিতে যাতে অন্ততঃ একোখনকৈ 50খন বিচনাযুক্ত FRU থাকে, সেইটো নিশ্চিত কৰিবলৈ আমি এই ইউনিটসমূহ নতুনকৈ নিৰ্মাণ কৰিম। অধ্যক্ষ মহোদয়, মই সমগ্ৰ ৰাজ্যৰ স্বাস্থ্য প্ৰতিষ্ঠানৰ বাবে 6814 গৰাকী MBBS চিকিৎসক, 82গৰাকী আয়ুষ চিকিৎসক, 22000 গৰাকী দন্ত চিকিৎসক, 22গৰাকী দন্ত চিকিৎসক, 10442 গৰাকী ষ্টাফ নাৰ্ছ, 4669 গৰাকী ফাৰ্মাচিষ্ট, 4669 গৰাকী লেবৰেটৰী টেকনিচিয়ান, 67 গৰাকী ৰেডিঅ'গ্ৰাফাৰ, 1283 গৰাকী ANM, 4625 গৰাকী নিম্ন বৰ্গৰ সহায়ক একাউণ্টেণ্ট আৰু 67 গৰাকী ড্ৰেছাৰ সৈতে প্ৰায় 33240টা পদ সৃষ্টিৰ প্ৰস্তাৱ কৰিছোঁ। অসমৰ ইতিহাসত স্বাস্থ্যখণ্ডত এনেদৰে একেলগে 33000তকৈ অধিক পদ সৃষ্টি কৰাটো এক নজিৰবিহীন ঘটনা। অধ্যক্ষ মহোদয়, সদনে এই কথা জানি সুখী হ'ব যে অসমত ইতিমধ্যে 14খন চিকিৎসা মহাবিদ্যালয় আছে আৰু আন 10খন নিৰ্মাণৰ বাবে বিভিন্ন পৰ্যায়ত আছে। আমাৰ চৰকাৰে এতিয়া গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালী জিলাত 4খনকৈ নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ কৰিছে। ইয়াৰ ফলত ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা 28খনলৈ বৃদ্ধি পাব আৰু যিয়ে আমাক প্ৰতিখন জিলাতে একোখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ লক্ষ্যক অধিক ওচৰ চপাই আনিব। বিকশিত অসমৰ শিক্ষা সংস্কাৰ, বিকশিত অসমৰ বাবে শিক্ষা। মাননীয় অধ্যক্ষ মহোদয়, পৰৱৰ্তী 5 বছৰত উচ্চ শিক্ষা খণ্ডত আমাৰ অধিক অভিলাষী পদক্ষেপ গ্ৰহণ কৰিম। আমাৰ লক্ষ্য হৈছে এখন জিলা, এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয় আৰু এখন অভিযান্ত্ৰিক মহাবিদ্যালয়। এই পদক্ষেপৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাতে গুণগত উচ্চ শিক্ষাক সুবিধা নিশ্চিত কৰা হ'ব। ইয়াৰ বাবে আমি এক ৰূপৰেখা প্ৰস্তুত কৰিম। মই সদনক জনাবলৈ পাই আনন্দিত হৈছোঁ, আমাৰ চৰকাৰে 2টা আধুনিক সমন্বিত শৈক্ষিক চৌহদ স্থাপন কৰিব। একেটা চৌহদতে এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন ITI থাকিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বত এই চৌহদ স্থাপনত অগ্ৰাধিকাৰ দিয়া হ'ব। অধ্যক্ষ মহোদয়, মই সদনক আনন্দৰে জনাওঁ, IIM গুৱাহাটীৰ MBA পাঠ্যক্ৰমৰ প্ৰথমটো শিক্ষাবৰ্ষৰ পাঠদান 60-70 গৰাকী শিক্ষাৰ্থীৰে পৰৱৰ্তী মাহৰ পৰা আৰম্ভ হ'ব।
সমগ্ৰ অসমত উচ্চ শিক্ষাক অধিক শক্তিশালী কৰিবলৈ আমাৰ চৰকাৰে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আৰ্থিক সহায় আগবঢ়োৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। আমি শিৱসাগৰ বিশ্ববিদ্যালয়, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, কোকৰাঝাৰ বিশ্ববিদ্যালয়, বঙাইগাঁও বিশ্ববিদ্যালয় আৰু গুৰুচৰণ বিশ্ববিদ্যালয় প্ৰতিখনলৈকে পৰ্যায়ক্ৰমে 100 কোটি টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ দিছোঁ। ইয়াৰ উপৰি আমি মাধৱদেৱ বিশ্ববিদ্যালয়, ভট্টদেৱ বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, বীৰংগনা সতীসাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়, অসম মহিলা বিশ্ববিদ্যালয়, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় আৰু মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় প্ৰতিখনলৈ 50 কোটি টকাৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। ইতিমধ্যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আগবঢ়োৱা 100 কোটি টকা আৰু এই বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে প্ৰস্তাৱিত 100 কোটি টকাৰ জৰিয়তে আমি অসমত অধিক শক্তিশালী, আঞ্চলিকভাৱে সুষম আৰু ভৱিষ্যতৰ বাবে সাজু উচ্চ শিক্ষা নেটৱৰ্ক গঢ়ি তোলাৰ লক্ষ্য লৈছোঁ। ইয়াৰ উপৰি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ে সংস্কৃতিৰ উপৰিও বিশেষ গুৰুত্ব অব্যাহত ৰাখিব। ইয়াৰ লগতে বিজ্ঞান আৰু কলা শাখাৰ আন বিষয়সমূহ বিশ্ববিদ্যালয়খনত পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, সন্মানীয় সদনক জনাবলৈ পাই মই আনন্দিত হৈছোঁ যে বিশ্ববিদ্যালয় অনুদান আয়োগে অসমৰ 27খন বিশ্ববিদ্যালয়ক স্বায়ত্তশাসিত মৰ্যাদা প্ৰদান কৰিছে। এই সাফল্যৰ বাবে মই শৈক্ষিক সমাজৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই স্বায়ত্তশাসিত মহাবিদ্যালয়ক সহায় কৰিবলৈ আমি 2 কোটি টকাকৈ দুটা সমান কিস্তিৰ ধন আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই 27খন স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ ভিতৰত বিশ্বনাথ জিলাৰ ছয়দুৱাৰ মহাবিদ্যালয়, ধুবুৰী জিলাৰ BN মহাবিদ্যালয়, ডিব্ৰুগড় জিলাৰ DHSK মহাবিদ্যালয়, গোলাঘাট জিলাৰ DK মহাবিদ্যালয়, ফৰকাটিং মহাবিদ্যালয়, HBP ছোৱালী মহাবিদ্যালয়ৰ গোলাঘাট বাণিজ্য মহাবিদ্যালয়, কামৰূপ মহানগৰ জিলাৰ আৰ্য বিদ্যাপীঠ বি বৰুৱা কলেজ, সোণাপুৰ আৰু ডিমৰীয়া মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়, কামৰূপ জিলাৰ সুৰেন দাস মহাবিদ্যালয়, লখিমপুৰ জিলাৰ ঢকুৱাখানা মহাবিদ্যালয়, শোণিতপুৰ জিলাৰ ৰঙাপাৰা মহাবিদ্যালয়, দৰং মহাবিদ্যালয়, তিনিচুকীয়া জিলাৰ ডিগবৈ মহাবিদ্যালয়, তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, জাগিৰোড মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, লখিমপুৰ ছোৱালী মহাবিদ্যালয়, দুধনৈ মহাবিদ্যালয়, গোৱালপাৰা মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, শিৱসাগৰ জিলাৰ গড়গাঁও মহাবিদ্যালয় আৰু ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়। অধ্যক্ষ মহোদয়, প্ৰাথমিক বিদ্যালয়, উচ্চ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ডিগ্ৰী মহাবিদ্যালয়সমূহক 15,000তকৈ অধিক শিক্ষকে গুৰুদক্ষিণা আঁচনিৰ অধীনত আবেদন দাখিল কৰিছে। শিক্ষা বিভাগে পৰীক্ষা কৰি আৰ্থিক সহায়ৰ পৰিমাণ নিৰ্ধাৰণ কৰিব আৰু ইয়াৰ বাবে প্ৰয়োজনীয় পুঁজি উপলব্ধ কৰা হ'ব। ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহকো প্ৰাদেশিকৰণৰ অধীনত প্ৰায় 8,000খন আবেদন লাভ কৰা হৈছে। আমাৰ চৰকাৰে যোগ্য ভেঞ্চাৰ মহাবিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আমাৰ চৰকাৰে 2025 চনত সংশোধিত অসম শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ্গঠন আইনৰ অধীনত শিক্ষকৰ সেৱাৰ প্ৰাদেশিকৰণৰ বাবে ভিত্তি তাৰিখৰ সংশোধনী আনিব, যাতে শিক্ষক টিউটৰসকলে যোগ্যতাৰ পৰিসৰ সম্প্ৰসাৰিত হয়। বিনিয়োগৰ কেন্দ্ৰবিন্দু অসম, এডভান্টেজ আছাম। অধ্যক্ষ মহোদয়, আমাৰ অৰ্থনৈতিক ৰূপান্তৰৰ ক্ষেত্ৰত এডভান্টেজ আছাম 2 আছিল এক যুগান্তৰকাৰী পদক্ষেপ। এই সন্মিলনে ব্যক্তিগত খণ্ড, ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ আৰু ভাৰত চৰকাৰৰ প্ৰধান আন্তঃগাঁথনি মন্ত্ৰালয়সমূহৰ পৰা 5,18,000 কোটি টকাৰ অধিক মূল্যৰ বিনিয়োগ আৰু আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতিশ্ৰুতি লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত 3,10,000 কোটি টকা অধিক মূল্যৰ প্ৰকল্প ইতিমধ্যে ৰূপায়ণ আৰু আৰম্ভণিৰ বিভিন্ন পৰ্যায়ত আছে। সামগ্ৰিকভাৱে এই বিনিয়োগৰ জৰিয়তে 1,02,557টা প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব বুলি আশা কৰা হৈছে। এই বৰ্ষৰ নৱেম্বৰ মাহত টাটা ছেমিকণ্ডাক্টৰ এছেম্বলি এণ্ড টেষ্ট ফেচিলিটিৰ উৎপাদন আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা থকাৰ লগতে অসম ভেলী ফাৰ্টিলাইজাৰ এণ্ড কেমিকেল কোম্পানী নামৰূপৰ কাম কাজ পূৰ্ণগতিত চলি আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ চৰকাৰে এতিয়া প্ৰতিখন জিলাতে ঔদ্যোগিক উদ্যান আৰু লেণ্ড বেংক গঢ়ি তোলা আৰু সমগ্ৰ অসমৰ পৰৱৰ্তী পৰ্যায়ত বিনিয়োগ আকৰ্ষণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি তথা উদগনিমূলক নীতিৰ ব্যৱস্থাটোক অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। সকলোৰে বাবে ভূমিৰ অধিকাৰ, মিছন বসুন্ধৰা 4। মিছন বসুন্ধৰাৰ ক্ৰমাগত 3টা পৰ্যায়ৰ অসমৰ ভূমি ৰাজসংস্কাৰৰ ক্ষেত্ৰত এক সুদৃঢ় কাঠামো স্থাপন কৰিছে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন ভৌগোলিক অঞ্চলত জনগোষ্ঠীসমূহলৈ ভূমিৰ অধিকাৰ আৰু ভূমি বন্দোবস্তিৰ সুবিধা সম্প্ৰসাৰিত কৰা হৈছে। এতিয়ালৈকে 4,53,000 বিঘা ভূমিৰ ওপৰত 3,56,000 অধিক পৰিয়ালক মালিকীস্বত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে, যি অসমৰ ইতিহাসত ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত অন্যতম বৃহৎ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিশেষভাৱে চৰ অঞ্চলৰ ডিজিটেল জৰীপৰ ওপৰত গুৰুত্ব আৰোপ কৰি মিছন বসুন্ধৰা 4 ৰূপায়ণ কৰা হৈছে, যাৰ জৰিয়তে বৰাক উপত্যকা আৰু মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰা হ'ব। ভূমি সংস্কাৰ অধিক শক্তিশালী কৰাৰ লগতে কমেও 3টা প্ৰজন্মক ধৰি অসমত বাসিন্দা হৈ থকা পৰিয়ালৰ সদস্যসকলকে ভূমিৰ আবণ্টন নিশ্চিত কৰিবলৈ আমাৰ চৰকাৰে বৰ্তমান ব্যৱস্থাক প্ৰয়োজনীয় বিধায়নী আৰু প্ৰশাসনিক সংস্কাৰ সংশোধন কৰিব। আমাৰ চৰকাৰে প্ৰজেক্ট জৰীপ, প্ৰজেক্ট মাটি আৰু প্ৰজেক্ট অসমৰ এই 3টা ৰূপান্তৰকাৰী পদক্ষেপৰ জৰিয়তে মিছন বসুন্ধৰা 4ক গতিশীলতাৰ ভাৱে আগবঢ়াই নিব। এই পদক্ষেপসমূহৰ জৰিয়তে ডিজিটেলভাৱে সংহত ভূমি তথ্যসমূহ
পুঁজি পঞ্জীকৰণ ব্যৱস্থাৰ আধুনিকৰণ আৰু এক ঐক্যবদ্ধ ডিজিটেল ভূমি প্ৰশাসন ব্যৱস্থা গঢ়ি তোলা হ'ব। অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু খাদী উদ্যোগসমূহৰ প্ৰসাৰ সাধনৰ উদ্দেশ্যে আমাৰ চৰকাৰে প্ৰচলিত আইনৰ প্ৰয়োজনীয়তা সংশোধন আনিব, যাতে এই উদ্যোগসমূহৰ বাবে ভূমি ব্যৱহাৰৰ শ্ৰেণী পৰিৱৰ্তন স্বসেৱা উপলব্ধ হয়। প্ৰদূষণ সৃষ্টি কৰা উদ্যোগসমূহে এই সুবিধাত সম্প্ৰসাৰণ কৰা নহ'ব। ৰাষ্ট্ৰীয় সুশাসন দিৱস হিচাপে পালন কৰা ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জন্মদিনটোৰ দিনাখন অৰ্থাৎ চলিত বৰ্ষৰ 25 ডিচেম্বৰত আমি মিছন বসুন্ধৰা 4 আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। অহা দুমাহত আমি এই পবিত্ৰ সদনৰ লগতে অসমৰ জনসাধাৰণৰ পৰা মতামত আহ্বান কৰিম, যাতে মিছন বসুন্ধৰাৰ পৰৱৰ্তী পৰ্যায়সমূহত ৰূপায়ণৰ সময়ত ৰৈ যোৱা বিষয়সমূহ মূল্যায়ন কৰিব পৰা যায়। এই পৰামৰ্শসমূহে অধিক ফলপ্ৰসূ আৰু বাস্তৱসন্মত মিছন বসুন্ধৰা 4 প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। স্বনিৰ্ভৰতাৰ পথত অসম, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান। এক শক্তিশালী ঔদ্যোগিক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ অধীনত ইতিমধ্যে 2টা পৰ্যায়ত প্ৰায় 1 লাখ হিতাধিকাৰীক সহায় আগবঢ়োৱা হৈছে। CM 111ৰ অধীনত 12,976 গৰাকী হিতাধিকাৰীক ব্যৱসায় সম্প্ৰসাৰণ আৰু স্থায়িত্ব নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰতিজনক 1 লাখ টকাকৈ সুদবিহীন ঋণ ইতিমধ্যে প্ৰদান কৰা হৈছে। বাকী থকা যোগ্য হিতাধিকাৰীসকলক চলিত বৰ্ষত পুনৰ মূল্যায়ন কৰা হ'ব আৰু তেওঁলোককো এই সুদবিহীন ঋণ প্ৰদান কৰা হ'ব। CM 2ৰ অধীনত 75,000 গৰাকী হিতাধিকাৰীক প্ৰতিগৰাকীকে 75,000 টকাৰ প্ৰথম কিস্তি লাভ কৰিছে। উদ্যমিতা বিকাশ কাৰ্যসূচীৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষত অৱশিষ্ট 25,000 টকা প্ৰদান কৰা হ'ব। অধ্যক্ষ মহোদয়, CM 2ৰ পূৰ্বৱৰ্তী 2টা পৰ্যায়ৰ সফলতাৰ ওপৰত ভিত্তি কৰি মই আনন্দৰে ঘোষণা কৰিছোঁ, আমাৰ চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰি নতুনকৈ 50,000 গৰাকী যুৱক যুৱতীক এই আঁচনিৰ অধীনলৈ সহায়ৰ হাত আগবঢ়াব। এই কাৰ্যসূচীৰ অধীনত বহু উদ্যোগীয়ে প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী, PMFME আৰু প্ৰধানমন্ত্ৰীৰ মুদ্ৰা যোজনাৰ জৰিয়তে প্ৰতিষ্ঠানগত ঋণ লাভ কৰাত সফল হোৱা দেখি মই আনন্দিত হৈছোঁ। আমাৰ চৰকাৰে লক্ষ্য লৈছে যে এই আঁচনিৰ অধীনত অহা 5 বছৰৰ ভিতৰত 10 লাখ যুৱ উদ্যোগীক ক্ষমতাসম্পন্ন কৰি তোলা হ'ব। CM 2ৰ বাবে এই বছৰ মই 500 কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ দিছোঁ। সমৃদ্ধ উদ্যমী অসম, উদ্যমিতা আৰু ঋণ নিশ্চয়তা পুঁজি। অসমৰ উন্নয়নৰ যাত্ৰাত আমাৰ নাৰীসকলৰ উচ্চাকাংক্ষা, উদ্যম আৰু নেতৃত্বই ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে প্ৰায় 30 লাখ মহিলাৰ প্ৰতিগৰাকীকে 10,000 টকাকৈ উদ্যোগ পুঁজি প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ ফলস্বৰূপে আমাৰ চৰকাৰে 9,05,000 গৰাকী লাখপতি বাইদেউ গঢ়ি তোলাৰ সফলতা লাভ কৰিছে। অধ্যক্ষ মহোদয়, আত্মসহায়ক গোটৰ সদস্যসকলে বছৰ বছৰ ধৰি সঞ্চয় আৰু ঋণ পৰিশোধৰ ক্ষেত্ৰত শৃংখলাবদ্ধতা আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। এই পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰৰ বৰ্তমানে চলি থকা ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি নিধি আৰু মহিলা উদ্যোগ ত্বৰান্বিত পুঁজি আদি আঁচনিৰ অধীনত ঋণ লাভ কৰাৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে আমাৰ চৰকাৰে সহায় আগবঢ়াব বুলি ঘোষণা কৰিবলৈ পাই মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। প্ৰস্তাৱিত আঁচনিৰ অধীনত ৰাজ্যজুৰি থকা আত্মসহায়ক গোটৰ সদস্যসকলে ব্যক্তিগতভাৱে নিজৰ উদ্যোগ বা ব্যৱসায় প্ৰতিষ্ঠানত আৰম্ভ বা সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে বন্ধকবিহীন বেংক ঋণ লাভ কৰিব। এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে সময়মতে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিব। অধ্যক্ষ মহোদয়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক 10 লাখ টকাকৈ ব্যক্তিগত ঋণ লাভৰ ক্ষেত্ৰত ঋণ চুক্তিপত্ৰৰ ওপৰত স্থামুক্ত সম্পূৰ্ণৰূপে ৰেহাই দিয়াৰ প্ৰস্তাৱ মই আগবঢ়াইছোঁ। ঐতিহ্য সংৰক্ষণৰ ভৱিষ্যত নিৰ্মাণ, আমাৰ গৌৰৱ, সংস্কৃতি আৰু ঐতিহ্য। অধ্যক্ষ মহোদয়, অসমৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু চিৰন্তন পৰম্পৰাসমূহ আমাৰ পৰিচয়ৰ ভেটি। জাতি আৰু জগতবাসীৰ সন্মুখত ৰাখি অসমৰ সংস্কৃতিৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰাৰ লগতে এই অমূল্য ঐতিহ্য সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ৰাষ্ট্ৰীয় মঞ্চত অসমক সজীৱ সাংস্কৃতিক পৰম্পৰাক উদযাপন কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে উপযুক্ত সময়ত নতুন দিল্লীত বিহু উদযাপনৰ এক ভব্য অনুষ্ঠান আয়োজন কৰিব। ইয়াৰ জৰিয়তে সমগ্ৰ দেশৰ সন্মুখত অসমৰ প্ৰাণৱন্ত ৰূপ উপস্থাপিত হ'ব। অধ্যক্ষ মহোদয়, লাচিত বৰফুকন অসমৰ পৰাক্ৰম, দেশপ্ৰেম আৰু অদম্য সাহসৰ এক চিৰন্তন প্ৰতীক। মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ যুদ্ধত তেখেতৰ সফল নেতৃত্বত ভাৰতৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সামৰিক বিজয় হিচাপে পৰিগণিত হৈ আহিছে। তেখেতৰ প্ৰেৰণাদায়ক ইতিহাসক দেশ আৰু বিশ্ববাসীৰ মাজলৈ লৈ যাবৰ বাবে আমাৰ চৰকাৰে এগৰাকী প্ৰতিষ্ঠিত বোলছবি নিৰ্মাতাৰ সহযোগত লাচিত বৰফুকন বিষয়ক এক বিশ্বমানৰ বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ বাবে আৰ্থিক সহায় আগবঢ়াব। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ শ্বহীদ কুশল কোঁৱৰৰ অসীম ত্যাগৰ সন্মান প্ৰদৰ্শন কৰি আমাৰ চৰকাৰে তেখেতৰ প্ৰেৰণাদায়ক জীৱনী আৰু অদম্য দেশপ্ৰেমক দেশৰ চুকে কোণে থকা দৰ্শকৰ মাজত প্ৰচাৰ কৰিবলৈ এখন বাণিজ্যিক পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণতো সহযোগিতা আগবঢ়াব। চৰাইদেউ মৈদানক বিশ্ব ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ হিচাপে অন্তৰ্ভুক্ত কৰাৰ পিছত আমাৰ চৰকাৰে ঐতিহ্যৰ লগত বিজড়িত অন্যান্য গৌৰৱময় উপাদানসমূহৰ সংস্থাটোক হেৰিটেজ ফ্ৰেমৱৰ্কৰ কালচাৰেল, নেচাৰেল এণ্ড ইনটেঞ্জিবল শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। এই প্ৰচেষ্টাত অংশ হিচাপে
মাজুলীৰ বৈষ্ণৱ সংস্কৃতি, বিহু আৰু আহোম ৰাজধানী ৰংপুৰ শিৱসাগৰৰ লগত জড়িত প্ৰস্তাৱসমূহ পৰ্যায়ক্ৰমে বিবেচনা কৰা হ'ব। এই প্ৰচেষ্টাসমূহৰ উদ্দেশ্য হৈছে অসমৰ চহকী সংস্কৃতিৰ ঐতিহ্যক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সুৰক্ষিত কৰা, ইয়াৰ সংৰক্ষণ অধিক শক্তিশালী কৰা আৰু সাংস্কৃতিক পৰ্যটনৰ প্ৰসাৰ ঘটোৱা। আমাৰ চৰকাৰে ৰংঘৰ সংৰক্ষণ প্ৰকল্পৰ কাম খৰতকীয়াভাৱে সম্পূৰ্ণ কৰিব আৰু কাৰেংঘৰৰ পুনৰুদ্ধাৰ, সংৰক্ষণ আৰু দৰ্শনাৰ্থীৰ বাবে আন্তঃগাঁথনিক উন্নয়নৰ কাম হাতত ল'ব, যাতে এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি ৰাখিব পৰা যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ জীৱনৰ অন্তিম সময়ছোৱাত অতিবাহিত কৰা পবিত্ৰ স্থান মধুপুৰ সত্ৰৰ অপৰিসীম আধ্যাত্মিক আৰু ঐতিহাসিক গুৰুত্বৰ স্বীকৃতি প্ৰদানেৰে ঐতিহ্যৰ সংৰক্ষণ, তীৰ্থযাত্ৰীসকলৰ সা সুবিধা আৰু সাংস্কৃতিক আন্তঃগাঁথনি সামৰি সত্ৰখনৰ সৰ্বাংগীন উন্নয়নৰ বাবে পৰ্যাপ্ত পুঁজি আগবঢ়োৱা হ'ব। অসমৰ অনন্য সত্ৰসমূহ পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে যথোচিত প্ৰাতিষ্ঠানিক সহযোগিতা প্ৰদান কৰাৰ উদ্দেশ্যে অসমৰ সত্ৰ আয়োগ গঠন তথা শক্তিশালী কৰা হ'ব। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হিচাপে আমাৰ চৰকাৰে এই বছৰ নতুন দিল্লীত সামৰণি অনুষ্ঠানটো জাকজমকতাৰে আয়োজন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এক ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি হিচাপে অনুষ্ঠানটোৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত ডক্টৰ হাজৰিকাৰ সংগীত ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা দেশৰ প্ৰতিটো চুকে কোণে বিয়পি পৰিব। ইয়াৰ জৰিয়তে আমি তেখেতৰ মানৱতা, প্ৰেম, সাংস্কৃতিক সম্প্ৰীতি আৰু ৰাষ্ট্ৰীয় একতাক চিৰস্থায়ী বাৰ্তা উদযাপন কৰিম। সবল চাহ জনগোষ্ঠী, অসমৰ চাহ বাগিচাৰ কল্যাণ। অধ্যক্ষ মহোদয়, আপুনি অৱগত যে পূৰ্বৰ কাৰ্যকালত আমাৰ চৰকাৰে বহু প্ৰজন্ম ধৰি একেবোৰ শ্ৰমিক লাইনতে বসবাস কৰি অহা চাহ বাগিচাৰ জনগোষ্ঠীসমূহে সন্মুখীন হোৱা অনিশ্চয়তাক অন্ত পেলাবলৈ এক গুৰুত্বপূৰ্ণ আইন গ্ৰহণ কৰিছিল। সমগ্ৰ অসমৰ প্ৰায় 30,000 চাহ বাগিচাৰ পৰিয়ালে অভিলেখ সময়ৰ ভিতৰত ভূমিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিপূৰ্বে আন 250খন চাহ বাগিচাৰ জৰীপৰ কাম আৰম্ভ হৈছে আৰু এই বিত্তীয় বৰ্ষতে আমাৰ চৰকাৰে অতিৰিক্ত 1,14,000 পৰিয়ালক ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিব। মই অতি আনন্দৰে জনাব বিচাৰোঁ যে ভাৰত চৰকাৰে চাহ বাগিচাৰ যোগ্য শ্ৰমিকসকলক প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ প্ৰদানৰ সুবিধা প্ৰদান কৰাৰ বাবে এক নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে। এই উদাৰতাৰ বাবে মই মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 5 বছৰৰ ভিতৰত আমি নিশ্চিত কৰিম যাতে অসমৰ 3,50,000 চাহ বাগিচাৰ পৰিয়ালৰ প্ৰতিটো পৰিয়ালে নিজৰ ভূমিৰ অধিকাৰ স্বত্ব লাভ কৰে। অধ্যক্ষ মহোদয়, মই চাহ উদ্যোগসমূহৰ পৰা সংগ্ৰহ কৰা কৃষি আয়কৰ সমগ্ৰ ধন এতিয়াৰে পৰা কেৱল চাহ বাগিচাৰ জনগোষ্ঠীসমূহৰ কল্যাণ আৰু উন্নয়নৰ বাবে সুকীয়াকৈ সংৰক্ষণ কৰি ৰখা হ'ব। কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি, কৰ্মচাৰীৰ কল্যাণ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে দায়বদ্ধ। বিত্তীয় শৃংখলা বজাই ৰাখি ন্যায্য বেতন নিশ্চিত কৰাৰ বাবে আমি 8ম ৰাজ্যিক দৰমহা আয়োগ গঠন কৰিছোঁ। আপোন ঘৰ আৰু আপোন বাহন আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলৰ জীৱন উল্লেখযোগ্যভাৱে উন্নত কৰিছে। এতিয়ালৈকে আপোন ঘৰ আঁচনিৰ জৰিয়তে 52,034গৰাকী কৰ্মচাৰীয়ে 8,300 কোটি টকাতকৈ অধিক গৃহৰ ঋণ লাভ কৰিছে, য'ত 7 কোটি টকাৰ সুত ৰেহাই দিয়া হৈছে। আনহাতে আপোন বাহন আঁচনিৰ জৰিয়তে 8,336গৰাকী কৰ্মচাৰী উপকৃত হৈছে। এই অভূতপূৰ্ব সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি মই আপোন ঘৰ আঁচনিৰ ম্যাদ অহা 5 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে নগৰ অঞ্চলত ঋণৰ সৰ্বাধিক সীমা 50 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছোঁ। মই আপোন বাহন আঁচনিখনক আগন্তুক 5 বছৰৰ বাবে সম্প্ৰসাৰণ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। লগতে ৰাজ্যত স্বচ্ছ আৰু বহনক্ষম যাতায়াত ব্যৱস্থাক উৎসাহিত কৰাৰ বাবে বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সুতৰ ৰাজসাহায্য 4% বৃদ্ধিৰ প্ৰস্তাৱ দিছোঁ। বৈদ্যুতিক বাহনৰ ক্ষেত্ৰত সাধাৰণ নাগৰিকে থকা গাড়ী মটৰ কৰ ৰেহাইৰ সুবিধা আমাৰ কৰ্মচাৰীসকলেও লাভ কৰিব। এই বিষয়ে সবিশেষ ৰাজহ সংস্কাৰ অধ্যায়ত উল্লেখ কৰিম। মুখ্যমন্ত্ৰী লোকসহায়ক আৰোগ্য যোজনাৰ অধীনত ইতিমধ্যে উপলব্ধ চিকিৎসা ব্যয় পৰিশোধৰ সুবিধাৰ উপৰিও আমি প্ৰতিষ্ঠিত চিকিৎসালয়সমূহক তালিকাভুক্ত কৰি সৰ্বাধিক নগদবিহীন চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, দৰমহাসহ মাতৃত্বকালীন ছুটিৰ সুবিধা চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীসমূহলৈ সম্প্ৰসাৰণ কৰা হ'ব। এতিয়াৰ পৰা চৰকাৰী কৰ্মচাৰীৰ লগতে চৰকাৰী ছ'চাইটি আৰু ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েও মাতৃত্বকালীন ছুটি লাভ কৰিব। সন্তানৰ যত্নত পিতৃৰ অংশগ্ৰহণৰ উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰে কৰ্মচাৰীসকলক বাবে 2 সপ্তাহৰ পিতৃত্বকালীন ছুটিৰ প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। 2017 চনৰ 1 এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত চাকৰি কৰি থকা অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ পৰিয়াললৈ অনুকম্পামূলক পৰিয়াল পেঞ্চনৰ 50% সুবিধা প্ৰদান কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। এই সুবিধা অনুমোদিত তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। গুৱাহাটী বেতকুছিত আমি এটা সংহত সঞ্চালকালয় চৌহদ নিৰ্মাণ কৰি আছোঁ। 54টা সঞ্চালকালয়ে ইয়াত অত্যাধুনিক পৰিৱেশত কাম কৰিব। ফলত কৰ্মচাৰীসকলৰ উৎপাদনশীলতা, সমন্বয় আৰু নাগৰিক কেন্দ্ৰিক সেৱা প্ৰদান ব্যৱস্থাক অধিক শক্তিশালী হ'ব। স্বাগত সতীৰ্থ পৰ্টেলে 3য় আৰু 4ৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বদলি প্ৰক্ৰিয়াত স্বচ্ছতা নিশ্চিত কৰিছে।
বদলি প্ৰক্ৰিয়া অধিক সুশৃংখলিত কৰাৰ বাবে এই পৰ্টেল বছৰত দুবাৰকৈ মুকলি কৰা হ'ব। প্ৰায় 13,500 গৰাকী কৰ্মচাৰী ইয়াৰ জৰিয়তে উপকৃত হৈছে। কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীক প্ৰায় 1,619টা পৰিয়ালে বয় শূন্য বীমা পেকেজৰ অধীনত 210 কোটি 50 লাখ টকাৰ বীমা সুবিধা লাভ কৰিছে। ইয়াৰ ভিতৰত 1,565টা পৰিয়ালে প্ৰত্যেকে 10 লাখ টকাৰ ম্যাদী বীমা লাভ কৰিছে আৰু 54টা পৰিয়ালৰ প্ৰত্যেকে 1 কোটি টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা লাভ কৰিছে। এই পদক্ষেপৰ জৰিয়তে আমি কঠিন সময়ত কৰ্মচাৰীসকলৰ পৰিয়ালৰ কাষত থাকি সহায়ৰ হাত আগবঢ়াই যাম। অগ্ৰিম আৰ্জিত বেতন বা বেতন সংলগ্ন ঋণ আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে আমি চৰকাৰী কৰ্মচাৰীসকলৰ আৰ্থিক কল্যাণৰ বাবে সমৰ্থন অব্যাহত ৰাখিম। এই আঁচনিৰ অধীনত প্ৰায় 2,642 গৰাকী কৰ্মচাৰীয়ে অগ্ৰিম আৰ্জিত বেতনৰ সুবিধা লাভ কৰিছে আৰু 3,164 গৰাকী অধিক কৰ্মচাৰীয়ে বেতন সংলগ্ন ঋণ আঁচনিৰ সুবিধা লাভ কৰিছে। পৰ্যটন আৰু ঐতিহ্যৰ বিকাশ, পৰ্যটন খণ্ডৰ প্ৰকাশ। অধ্যক্ষ মহোদয়, অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘৰ 27খন দেশে ৰাজ্যখনৰ বাবে ভ্ৰমণ নিৰ্দেশনা শিথিলতা কৰাৰ সিদ্ধান্তই অসমক এক আগশাৰীৰ পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত আমি লাভ কৰা সফলতাৰ প্ৰতিফলন ঘটিছে। গুৱাহাটীৰ পৰা ডুবাই আৰু আবুধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰাৰ সিদ্ধান্তই অসমৰ আন্তঃৰাষ্ট্ৰীয় সংযোগ ব্যৱস্থাক অধিক উন্নত কৰিছে আৰু থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানৰ সৈতে ৰাজ্যখনৰ বৰ্তমান সংযোগ ব্যৱস্থাৰ পৰিপূৰক হিচাপে এই পদক্ষেপে আমাৰ পৰ্যটন, বাণিজ্য আৰু বিনিয়োগৰ সুবিধাসমূহ সম্প্ৰসাৰিত কৰিছে। মাননীয় মহোদয়, বাৰ্ষিক 76 লাখ অধিক ঘৰুৱা পৰ্যটকৰ আগমনে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে আগশাৰীৰ পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈছে। পৰ্যটকৰ আগমনৰ ক্ষেত্ৰত অসমক দেশৰ শীৰ্ষ 10খন ৰাজ্যলৈ উন্নত কৰাৰ বাবে আমাৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যত উপনীত হ'বলৈ আমি সামূহিক পৰ্যটন, স্থানীয় উদ্যমিতা, দৰ্শনাৰ্থীৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু আতিথ্য সেৱাক প্ৰসাৰিত কৰিবৰ বাবে ব্যাপক হোমষ্টে নীতি প্ৰৱৰ্তন কৰিম। কেন্দ্ৰীয়ভাৱে পঞ্জীভূত হোমষ্টেসমূহক 30% মূলধনী ৰেহাই আৰু 2% সুত ৰেহাই পাব। আমাৰ চৰকাৰে হোমষ্টে পৰিচালকসকলক প্ৰযুক্তিগত সহায়ো প্ৰদান কৰিব আৰু অসমৰ সাংস্কৃতিক আৰু পাৰিপাৰ্শ্বিক ঐতিহ্য প্ৰদৰ্শনৰ বাবে পৰ্যটন প্ৰসাৰ অভিযান গ্ৰহণ কৰিব। আমাৰ চৰকাৰে উমৰাংচু, হাফলং আৰু মানাহত 5 তাৰকাযুক্ত হোটেল স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। যোগ্য প্ৰকল্পসমূহে 30% মূলধনী ৰেহাইৰ লগতে বৰ্তমান প্ৰচলিত নিয়ম অনুসৰি ৰাজ্যিক GST ঘূৰাই পোৱাৰ লগতে সুত ৰেহাই পাব। মই নিশ্চিত যে ইয়াৰ দ্বাৰা প্ৰতিষ্ঠিত হোটেল ব্যৱসায়ীসকলে অসমত বিনিয়োগ কৰিবলৈ উৎসাহিত হ'ব। যুৱ প্ৰজন্মৰ প্ৰগতি, অসমৰ উন্নতি, যুৱ সবলীকৰণ। আমাৰ চৰকাৰে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৃষ্টি হোৱা নতুন সুযোগসমূহৰ বাবে আমাৰ যুৱ প্ৰজন্মক সাজু কৰি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিব। অধ্যক্ষ মহোদয়, মই সদনত জনাবলৈ পাই সুখী যে আমাৰ চৰকাৰে CM ফ্লাইট, চিফ মিনিষ্টাৰ ফৰেইন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট পৰিসৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লৈছে। এই আঁচনিৰ অধীনত ইংৰাজী, জাৰ্মান আৰু অন্যান্য বিদেশী ভাষাক অন্তৰ্ভুক্ত কৰা হ'ব। বিদেশী ভাষাৰ প্ৰশিক্ষণ আৰু বিদেশত কৰ্মসংস্থানৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতিৰ ক্ষেত্ৰত প্ৰতিগৰাকী প্ৰাৰ্থীক 1.5 লাখ টকাকৈ সহায় আগবঢ়োৱা হ'ব। ৰাজ্যখনৰ সৃজনশীল যুৱ প্ৰজন্মক বিশ্বমানৰ দক্ষতা, উদ্যোগৰ অভিজ্ঞতা আৰু গোলকীয় সুযোগৰ সবল কৰিবলৈ চৰকাৰে এখন ব্যাপক এনিমেশ্যন, ভিজুৱেল এফেকশ্যন, গেমিং, কমিক্স এণ্ড এক্সটেণ্ডেড ৰিয়েলিটি প্ৰতিভা বিকাশ নীতি প্ৰৱৰ্তন কৰিব। এই নীতিয়ে গুণগত প্ৰশিক্ষণ, উদ্যোগৰ অংশীদাৰিত্বতা আৰু উদ্ভাৱনৰ জৰিয়তে প্ৰতিভা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। ইয়াৰ দ্বাৰা আমাৰ যুৱক যুৱতীসকলে বিশ্বব্যাপী AVGC XR প্ৰতিভা গোষ্ঠীৰ অংশ হ'বলৈ সক্ষম কৰি তুলিব আৰু ৰাজ্যখনক সৃজনশীল ডিজিটেল অৰ্থনীতিক এক অগ্ৰণী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। অধ্যক্ষ মহোদয়, অসমৰ বহুসংখ্যক নাৰ্ছে ছিংগাপুৰ স্বাস্থ্যসেৱা প্ৰতিষ্ঠানত কৰ্মসংস্থাপনৰ সুযোগ লাভ কৰিছে আৰু এই ক্ষেত্ৰত উৎসাহজনক সঁহাৰি পোৱা গৈছে। সেয়েহে বিশ্বব্যাপী কৰ্মসংস্থানৰ সম্ভাৱনা বৃদ্ধিৰ লক্ষ্যৰে ৰাজ্যৰ সকলো নাৰ্ছিং মহাবিদ্যালয়ত ইংৰাজী কথনশৈলী বা স্পকেন ইংলিছকে ধৰি ছফ্ট স্কিল প্ৰশিক্ষণ আৰম্ভ কৰাৰ প্ৰস্তাৱ মই আগবঢ়াইছোঁ। ডিব্ৰুগড় ৰাজধানী অঞ্চল অসমৰ বাবে বিকাশৰ এক নতুন ইঞ্জিন। অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ঐতিহাসিক ডিব্ৰুগড় চহৰখনক বিশ্বমানৰ সা সুবিধাৰে সমৃদ্ধ এক আধুনিক প্ৰশাসনিক আৰু উন্নয়নমুখী কেন্দ্ৰলৈ ৰূপায়ণ কৰাৰ প্ৰচেষ্টা হাতত লৈছে। ডিব্ৰুগড়ৰ ইতিমধ্যে কেইবাটাও বৃহৎ প্ৰকল্প ৰূপায়ণ কৰি থকা হৈছে অথবা সম্পূৰ্ণ হৈছে আৰু ই ৰাজ্যৰ উন্নয়নৰ কাৰ্যসূচীত বিশেষ স্থান লাভ কৰিছে। ইয়াৰ ভিতৰত 35 কোটি টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ সচিবালয়, 284 কোটি টকা ব্যয়েৰে নতুন বিধানসভা চৌহদ আৰু বিধায়কৰ আৱাস, 52 কোটি টকাৰ নতুন আদালত ভৱন, 32 কোটি টকা ব্যয়ৰ 1000 আসনযুক্ত আধুনিক প্ৰেক্ষাগৃহ আৰু খনিকৰত 209 কোটি টকা ব্যয় সাপেক্ষে এক বহুমুখী ক্ৰীড়া প্ৰকল্প আছে। এতিয়া আমাৰ চৰকাৰে ডিব্ৰুগড় জিলাৰ পৰিসীমাৰ ভিতৰত ডিব্ৰুগড় ৰাজধানী চৌহদক 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্গত অঞ্চল সামৰি দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল ডিব্ৰুগড় গঠন আৰু দ্বিতীয় ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ ডিব্ৰুগড় স্থাপন কৰিলেও অনুমোদন জনাইছে। নিয়মীয়া উন্নয়নমূলক প্ৰকল্পৰ উপৰিও ডিব্ৰুগড়ৰ ৰাজধানী অঞ্চলৰ অতিৰিক্ত আন্তঃগাঁথনি উন্নয়নৰ আৰু
উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে অহা 5 বছৰৰ বাবে 500 কোটি টকাৰ আবণ্টন কৰিছোঁ। মই এতিয়া পবিত্ৰ সদনৰ সন্মুখত 2026-27 বৰ্ষৰ বাবে আমাৰ চৰকাৰৰ মুখ্য ঘোষণাসমূহ উপস্থাপন কৰিম। স্থানীয় উন্নয়নৰ বাবে বৰ্ধিত পুঁজি। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে বিধায়ক স্থানীয় এলেকা উন্নয়ন পুঁজি 2026-27 বৰ্ষৰ প্ৰতিজন বিধায়কৰ বাবে 1,50,00,000 টকালৈ বৃদ্ধি কৰিব। 1,50,00,000 1.5 কোটি টকালৈ বৃদ্ধি কৰিব। ইয়াৰ লগতে 2027-28 বৰ্ষৰ পৰা প্ৰতিগৰাকী বিধায়কে 2 কোটি টকালৈ বৃদ্ধি কৰা হ'ব। এই আবণ্টনৰ 10% সামূহিক প্ৰয়োজন অনুসৰি জৰুৰীভাৱে পূৰণ কৰা বা জনকল্যাণমূলক সহায়ৰ বাবে আছুতীয়াকৈ ৰখা হ'ব। অৱশিষ্ট ধন স্থানীয় আন্তঃগাঁথনি নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা হ'ব। বৰাক উপত্যকা উন্নয়ন। শিলচৰৰ পূৰ্ণাংগ কাৰ্যক্ষমতাসম্পন্ন অসম সচিবালয়কে ধৰি বৰাক উপত্যকা প্ৰশাসনিক আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব। বৰাক উপত্যকা আৰু কাষৰীয়া অঞ্চলসমূহত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা সুদৃঢ় কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ পৰামৰ্শ সাপেক্ষে শ্ৰীভূমিত এইমছৰ এটা উপগ্ৰহ কেন্দ্ৰ স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। বৰাক উপত্যকাৰ পৰ্যটন আৰু জৈৱ বৈচিত্ৰ্যৰ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে শিলচৰ চহৰৰ কেন্দ্ৰস্থলত আধুনিক আন্তঃগাঁথনি, প্ৰকৃতি ব্যাখ্যা কেন্দ্ৰ, দৰ্শনাৰ্থীৰ বাবে বিভিন্ন সা সুবিধা আৰু সংৰক্ষণমুখী পৰ্যটন ব্যৱস্থাৰে সজ্জিত আধুনিক পৰম্পৰাগত চিৰিয়াখানা এখন নিৰ্মাণ কৰা হ'ব। সকলোৰে বাবে খোৱা পানী। জল জীৱন অভিযানৰ পূৰ্বৰ পৰ্যায়সমূহৰ অধীনত নিৰ্মিত আন্তঃগাঁথনিসমূহ কৰাৰ লগতে অধিক শক্তিশালী কৰাৰ বাবে আমাৰ চৰকাৰে বৰ্তমানে চলি থকা আঁচনিসমূহ সম্পূৰ্ণ কৰাৰ বাবে কাম কৰিব। কেন্দ্ৰীয় চৰকাৰে পৰিশোধ নকৰা পুঁজিৰ যোগানৰ বাবেও ব্যৱস্থা হাতত ল'ব। অহা 5 বছৰৰ ভিতৰত ৰাজ্যখনৰ খোৱা পানী যোগান আন্তঃগাঁথনি সম্পূৰ্ণ আৰু অধিক শক্তিশালী কৰিবৰ কাৰণে আমি বহুপাক্ষিক উন্নয়ন বেংকসমূহৰ সাহায্য গ্ৰহণ কৰিম। 112 নাগৰিকসকলৰ বাবে এক জৰুৰীকালীন সঁহাৰি ব্যৱস্থা। আমি সমগ্ৰ অসমতে 24 ঘণ্টাই কাৰ্যক্ষম হৈ থকা একত্ৰিত জৰুৰীকালীন সঁহাৰি ব্যৱস্থা স্থাপন কৰিম। ইয়াৰ জৰিয়তে নাগৰিকসকলে একেটা জৰুৰীকালীন নম্বৰ 112ৰ মাধ্যমেৰে আৰক্ষী, অগ্নি নিৰ্বাপক, স্বাস্থ্য আৰু দুৰ্যোগ সঁহাৰি সেৱা লাভ কৰিব। তদুপৰি দ্ৰুততৰ আৰু সমন্বয় সঁহাৰি নিশ্চিত কৰাৰ উদ্দেশ্যে দেৰগাঁও লাচিত বৰফুকন একাডেমীত এক আধুনিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰও স্থাপন কৰা হ'ব। প্ৰটন থেৰাপি। আমাৰ চৰকাৰে অসমত প্ৰটন থেৰাপি প্ৰৱৰ্তন কৰিব। ইয়াৰ ফলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিটেল ৰাজ্যৰ চৰকাৰী চিকিৎসা খণ্ডত এনে উন্নত কৰ্কট ৰোগৰ চিকিৎসা প্ৰদান কৰা দেশৰ ভিতৰতে প্ৰথমখন চিকিৎসালয় হ'ব। প্ৰায় 550 কোটি টকা বিনিয়োগেৰে স্থাপন হ'বলগীয়া এই প্ৰটন থেৰাপি কেন্দ্ৰটো অহা 3 বছৰৰ ভিতৰত কাৰ্যক্ষম হোৱাৰ সম্ভাৱনা আছে। এই চিকিৎসা পদ্ধতিয়ে টিউমাৰৰ জৰিয়তে শৰীৰত সুস্থ কোষসমূহৰ অধিক ক্ষতি নোহোৱাকৈ কৰ্কট ৰোগৰ বিশ্বমানৰ নিখুঁত চিকিৎসা প্ৰদান কৰা হ'ব। শ্ৰদ্ধাঞ্জলি, শোকৰ সময়ত মৰ্যাদা। আমাৰ চৰকাৰে ৰাজ্যৰ বাহিৰত মৃত্যুবৰণ কৰা লোকসকলৰ শৱদেহ সন্মানজনক আৰু মৰ্যাদাপূৰ্ণভাৱে অসমলৈ ঘূৰাই অনাৰ উদ্দেশ্যে 2025 চনৰ অক্টোবৰ মাহত শ্ৰদ্ধাঞ্জলি আঁচনি আৰম্ভ কৰিছিল। এই আঁচনি আৰম্ভ হোৱাৰ পিছত এতিয়ালৈকে 363টা শৱদেহ সন্মান সহকাৰে অসমলৈ ঘূৰাই অনা হৈছে। শোকৰ কঠিন সময়ত কোনো পৰিয়ালে যাতে অকলে দুখৰ পৰিস্থিতিৰ মুখামুখি হ'ব লগা নহয়, তাৰ বাবে আমি এই মানৱীয় পদক্ষেপক অধিক শক্তিশালী ৰূপত অব্যাহত ৰাখিম। কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ঋণ প্ৰবাহক নতুন গতি প্ৰদান। অধ্যক্ষ মহোদয়, কিষাণ ক্ৰেডিট কাৰ্ডৰ আঁচনিখন আমাৰ কৃষকসকলৰ বাবে সহজে লাভ কৰিব পৰা পৰম্পৰাগত ঋণৰ এক গুৰুত্বপূৰ্ণ উৎস। এই আঁচনিয়ে কৃষকসকলক সময়মতে কাৰ্যকৰী মূলধনী সুবিধা প্ৰদান কৰাৰ লগতে অনানুষ্ঠানিক ঋণদাতাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰে। অৱশ্যে 2026 বৰ্ষৰ 31 মাৰ্চলৈকে অসমত কিষাণ ক্ৰেডিট কাৰ্ডৰ অনাদায়ী ঋণৰ পৰিমাণ 1935 কোটি টকালৈ বৃদ্ধি পাইছে। প্ৰায় 3,38,000 কৃষক জড়িত হৈ থকা এই অনাদায়ী ঋণৰ ফলত নতুন ঋণ প্ৰবাহত প্ৰভাৱ পৰিছে। আমি কৃষকসকলক সহায় হোৱাকৈ NPR বোজা হ্ৰাস আৰু প্ৰতিষ্ঠানগত ঋণৰ সুবিধা পুনৰ আৰম্ভ কৰাৰ বাবে এক কাৰ্য আঁচনি যুগুত কৰিবলৈ বেংকসমূহৰ সৈতে একেলগে কাম কৰি আছোঁ। ই ৰাজ্যখনৰ কৃষি অৰ্থনীতিত অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰিহণা যোগাব। মৎস্য, দুগ্ধ, মাংস আৰু কণী উৎপাদনত আত্মনিৰ্ভৰশীলতা। অধ্যক্ষ মহোদয়, মৎস্য আৰু পশুধনৰ ক্ষেত্ৰত আমাৰ চৰকাৰে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে। ইয়াৰ ফলত গ্ৰামাঞ্চলৰ পৰিয়ালসমূহৰ মাজত জীৱিকাৰ নতুন বাট মুকলি হৈছে। বিগত 5 বছৰত অসমৰ মৎস্য উৎপাদন 33% বৃদ্ধি পাইছে। এতিয়া আমাৰ লক্ষ্য হৈছে 2030-31 বৰ্ষৰ ভিতৰত এই উৎপাদন 10 লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰি অসমক উত্তৰ পূব ভাৰতৰ মীন পালনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। কণী উৎপাদনৰ 51%তকৈ অধিক বৃদ্ধি পাইছে। এই ক্ষেত্ৰত ৰাজ্যখনক স্বাৱলম্বী কৰি তুলিবলৈ আমি দৈনিক উৎপাদন 60 লাখলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ হাতত ল'ম। দুগ্ধ উৎপাদনৰ 28%লৈ অধিক বৃদ্ধি পাইছে। এই উৎপাদন 57 লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ বাবে আমি 500 কোটি টকা ব্যয় সাপেক্ষে দুগ্ধ সম্প্ৰসাৰণ অভিযান আৰম্ভ কৰিম। মাংসৰ উৎপাদনৰ প্ৰায় 28% বৃদ্ধি পাইছে। মাংস উৎপাদনৰ ক্ষেত্ৰত অসমক আত্মনিৰ্ভৰশীল কৰাৰ লক্ষ্যৰে উন্নত প্ৰযোজন,
আধুনিক পশুপালন সেৱা আৰু কৃষকলৈ আগবঢ়োৱা সাহায্যৰ জৰিয়তে আমি হাঁহ কুকুৰা আৰু গাহৰি পালনৰ ব্যৱস্থা অধিক উন্নত কৰিম। অসমত উৎকৃষ্ট কৃষিজাত সামগ্ৰীৰ প্ৰসাৰ। অধ্যক্ষ মহোদয়, অসম চৰকাৰে তেজপুৰৰ লিচি, অসমৰ নেমু, আদা, হালধি, আনাৰস, জহা চাউল আৰু ৰঙা চাউলৰ দৰে ৰপ্তানিমুখী উৎকৃষ্ট কৃষি আৰু উদ্যান শস্যজাত সামগ্ৰীৰ মূল্যৰ শৃংখলা শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। বৰ্তমান আমাৰ 45বিধ সামগ্ৰীৰ ভৌগোলিক সূচাংক আছে। আমাৰ চৰকাৰে সামগ্ৰীৰ বিশ্বাসযোগ্যতা আৰু গোলকীয় বজাৰৰ সৈতে যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে GI শ্ৰেণীৰ আৰু অধিক সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰিব। উচ্চ মূল্যৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি আমি অতিৰিক্ত 12,000 হেক্টৰ ভূমি জৈৱিক প্ৰমাণীকৰণৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰিছোঁ। লগতে আমাৰ কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাটো সুনিশ্চিত কৰিবলৈ সামগ্ৰী শুকোৱা আৰু পানী আঁতৰোৱা কেন্দ্ৰ, পেক হাউচ আৰু সংগ্ৰহ কেন্দ্ৰৰ জৰিয়তে সংশোধন আৰু মূল্য সংযোজনৰ প্ৰসাৰ ঘটোৱা হ'ব। মিছন চেনেজৰী অসমৰ সোণালী মুগা ৰেচমক গোলকীয় কেন্দ্ৰলৈ ৰূপান্তৰৰ দিশৰে ভৌগোলিক সূচকপ্ৰাপ্ত অসমৰ সোণালী মুগাৰ সম্পূৰ্ণ সম্ভাৱনা উন্মোচন কৰি অসমৰ নিভাঁজ সোণালী মুগা ৰেচমক এক গোলকীয় কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰি লৈ আমাৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সহযোগত 400 কোটি টকাৰ বিনিয়োগেৰে মিছন চেনেজৰী নামেৰে এক 3 বছৰীয়া পদক্ষেপ আৰম্ভ কৰিছে। এই মিছনৰ জৰিয়তে পোষক উদ্ভিদৰ পুলি ৰোপণ, মুগা পলুৰ বীজ উৎপাদন আৰু পালন পোষণৰ পৰা আৰম্ভ কৰি সূতা কটা, বোৱা কটা, ব্ৰেণ্ডিং, ভৌগোলিক সূচক প্ৰমাণীকৰণ, ডিজিটেল অনুসৰণ ব্যৱস্থা, ৰপ্তানি আৰু বজাৰ সংযোগকে সমগ্ৰ মূল্য শৃংখলা শক্তিশালী কৰা হ'ব। ইয়াৰ দ্বাৰা 2,60,000 মুগা পালক, কাটনি, শিপিনী আৰু উদ্যোগী উপকৃত হ'ব। এই মিছনৰ অধীনত 2028 চনৰ ভিতৰত আধুনিক সূতা কটা আন্তঃগাঁথনি স্থাপন কৰাৰ লগতে মুগা উৎপাদকসমূহক 1,180টা ফাৰ্মাৰ্ছ ইণ্টাৰেষ্ট গ্ৰুপ আৰু 30টা কৃষক উৎপাদক সংস্থা গঠিত কৰা হ'ব। এই মিছনৰ অধীনত 8 কোটি 46 লাখ টকা ব্যয়েৰে ঢকুৱাখানাত মুগা ৰেচম পৰ্যটন উদ্যান আৰু 10 কোটি টকা ব্যয়েৰে ধেমাজিত এটা মুগা স্পান মিল স্থাপন কৰা হ'ব। ইয়াৰ জৰিয়তে ৰেচম পৰ্যটনক উৎসাহিত কৰা, ৰেচমৰ অৱশিষ্ট সামগ্ৰীৰ উচ্চ মূল্যত কটা মুগা সূতালৈ ৰূপান্তৰ কৰা, অপচয় হ্ৰাস কৰা, নিয়োগ সৃষ্টি আৰু মূল্য সংযোজন অধিক শক্তিশালী কৰা হ'ব। সাঁচিকাঠ উচ্চ বিকাশৰ সম্ভাৱনাৰ দুৱাৰ মুকলি। অধ্যক্ষ মহোদয়, অসমৰ সাঁচি খণ্ড বা অগৰ উদ্যোগ অপৰিসীম অৰ্থনৈতিক সম্ভাৱনা আৰু ভাৰতৰ সৰ্ববৃহৎ সাঁচি কাঠ উৎপাদনকাৰী ৰাজ্য হিচাপে অসমৰ স্থান সৰ্বজন স্বীকৃত। অসম চৰকাৰে সাঁচি গছৰ পুলি ৰোপণ, সংগ্ৰহ, প্ৰক্ৰিয়াকৰণ, মূল্য সংযোজন, বিপণন আৰু ৰপ্তানিৰ সামৰি এক ভৱিষ্যত কৰ্মপন্থা যুগুত কৰিবলৈ সাঁচি কাঠ সম্পৰ্কীয় এক উচ্চস্তৰীয় কেবিনেট টাস্ক ফ'ৰ্চ গঠন কৰিছে। এই টাস্ক ফ'ৰ্চে সাঁচি কাঠৰ মূল্য শৃংখলক অধিক শৃংখলাবদ্ধ কৰিব। লগতে অতি মূল্যৱান সাঁচি কাঠৰ পৰা নিৰ্মিত সামগ্ৰীৰ ক্ষেত্ৰত দেশৰ প্ৰধান কেন্দ্ৰ হিচাপে অসমৰ স্থিতি শক্তিশালী কৰিবলৈ কেতবোৰ সংস্কাৰ সাধন আৰু পৰামৰ্শ আগবঢ়াব। সমগ্ৰ অসমতে পাইপলাইনযুক্ত প্ৰাকৃতিক গেছ নেটৱৰ্কৰ সম্প্ৰসাৰণ। অধ্যক্ষ মহোদয়, সমগ্ৰ অসমতে স্বচ্ছ আৰু সুলভ মূল্যৰ ইন্ধন উপলব্ধ কৰাৰ বাবে আমাৰ চৰকাৰ সংকল্পবদ্ধ। ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ, দৰং, বাক্সা, কোকৰাঝাৰ, নগাঁও আৰু বৰাক উপত্যকাকে ধৰি ৰাজ্যৰ প্ৰধান অঞ্চলসমূহত পাইপলাইনযুক্ত প্ৰাকৃতিক গেছৰ নেটৱৰ্ক গঢ়ি তোলাৰ ব্যৱস্থা হাতত লোৱা হৈছে। মই এই সদনক অতি আনন্দৰে জনাব বিচাৰোঁ যে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে 46টা CNG ষ্টেচন স্থাপন কৰাৰ লগতে 13,500তকৈও অধিক ঘৰুৱা পাইপলাইনযুক্ত গেছ সংযোগ প্ৰদান কৰা হৈছে। ইয়াৰ ফলত আমাৰ বাসস্থান, ব্যৱসায়িক প্ৰতিষ্ঠান, যান বাহনসমূহলৈ অধিক স্বচ্ছ ইন্ধনৰ যোগান নিশ্চিত হ'ব। এই পদক্ষেপে এখন সেউজ অসম গঢ়ি তোলাত বিশেষ বৰঙণি আগবঢ়াব। অসমত কম্প্ৰেছ বায়'গেছৰ প্ৰসাৰ। আমাৰ চৰকাৰে স্বচ্ছ আৰু বহনক্ষম শক্তিক উৎস হিচাপে কম্প্ৰেছ বায়'গেছৰ প্ৰসাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটী, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আৰু শিলচৰত 5টা কম্প্ৰেছ বায়'গেছ প্ৰকল্প স্থাপনৰ পৰিকল্পনা কৰিছে। তিনিচুকীয়াৰ প্ৰকল্পৰ কাম ইতিমধ্যে ৰূপায়ণ হৈ আছে আৰু ইয়াৰ প্ৰায় 40% অগ্ৰগতি হৈছে। ইয়াৰ উপৰি বৰপেটা জিলাৰ কলগেছিয়াত সুজুকি R&D চেণ্টাৰ ইণ্ডিয়া, NDDB আৰু নৰ্থ ইষ্ট ডেইৰী এণ্ড ফুডছ লিমিটেডৰ মাজত অংশীদাৰীত্বৰে এটা নতুন CBG প্ৰকল্প বিকশিত কৰি থকা হৈছে। এই ক্ষেত্ৰত অধিক বিনিয়োগ আকৰ্ষণ কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে অসমৰ বাবে এক বিশেষ CBG নীতি চূড়ান্তকৰণ প্ৰক্ৰিয়াত আছে। এই পদক্ষেপসমূহে স্বচ্ছ শক্তিৰ উৎপাদনৰ বৃদ্ধি কৰাৰ সহায় কৰিব আৰু অসমক কম্প্ৰেছ বায়'গেছৰ এক মুখ্য কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব। গুৱাহাটীৰ বাবে ভূগৰ্ভস্থ বৈদ্যুতিক নেটৱৰ্ক। অধ্যক্ষ মহোদয়, গুৱাহাটীৰ আন্তঃগাঁথনিৰ আধুনিকৰণ, সৌন্দৰ্যবৰ্ধন আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে চহৰৰ ওপৰেৰে বৈ যোৱা বৈদ্যুতিক নেটৱৰ্কক পৰ্যায়ক্ৰমে ভূগৰ্ভৰ কেবললৈ স্থানান্তৰ কৰাৰ বাবে মই 2,500 কোটি টকাৰ এক প্ৰকল্প ঘোষণা কৰিছোঁ। ইয়াৰ প্ৰথম পৰ্যায়ত 5টা প্ৰধান অংশ সামৰি ল'বলৈ RDSS আঁচনিৰ অধীনত 200 কোটি টকা ব্যয় কৰা হ'ব। এই প্ৰধান অংশকেইটা হৈছে পল্টন বজাৰ স্কুৱেৰ, পল্টন বজাৰৰ পৰা ভৰলুমুখৰ এটি ৰোড, ভৰলুমুখৰ পৰা পদুম পুখুৰীলৈ MG ৰোড,
পল্টন বজাৰৰ পৰা GMCH ৰোডলৈ GS ৰোড, GMCH ৰোডক অন্তৰ্ভুক্ত কৰি আৰু ভঙাগড়ৰ পৰা অসম সচিবালয়লৈকে GS ৰোড। গুৱাহাটী ৰিং ৰোডৰ কাষেৰে মেট্ৰ' ৰেল। আমাৰ চৰকাৰে গুৱাহাটী ৰিং ৰোডৰ কাষেৰে বা ওপৰেৰে এটা মেট্ৰ' ৰেল ব্যৱস্থা সংযোজনৰ সম্ভাৱনা সন্দৰ্ভত অধ্যয়নৰ কাম হাতত ল'ব। ইয়াৰ উদ্দেশ্য হ'ল উপগ্ৰহীয় চহৰসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পথ তথা ৰেল যোগাযোগ ব্যৱস্থা সামৰি ৰিং ৰোডৰ চাৰিওকাষে মহানগৰীৰ যান জঁট হ্ৰাস কৰি নগৰীয়া বিকাশক ত্বৰান্বিত কৰা। 55 কিলোমিটাৰ এটা গ্ৰীণফিল্ড উত্তৰ বাইপাছ আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন 6 লেনযুক্ত দলংসহ ৰাষ্ট্ৰীয় ঘাইপথ 27ক 6 লেনলৈ সম্প্ৰসাৰণেৰে ৰূপায়িত হ'বলগীয়া 221 কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পটোৰ নগৰীয়া যাতায়াতৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিব। জাইকাৰ সহযোগত ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম। জাগিৰোডত থকা টাটা ইলেক্ট্ৰনিক্স ওচাট প্ৰকল্পৰ ক্ষীপ্ৰ অগ্ৰগতিৰ ভিত্তি কৰি অসমত ভাৰতৰ অগ্ৰণী ছেমিকণ্ডাক্টৰৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমাৰ চৰকাৰ দায়বদ্ধ। জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগী সন্থাৰ সৈতে অংশীদাৰিত্বৰে আমি প্ৰায় 1164 কোটি টকা ব্যয়েৰে 5 বছৰৰ বাবে অসম ছেমিকণ্ডাক্টৰ ইক'ছিষ্টেম এণ্ড মেনুফেকচাৰিং এণ্ড ইনভেনশ্যন প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তাৱ কৰিছোঁ। এই প্ৰকল্পটোৱে বিশ্বমানৰ আন্তঃগাঁথনি সৃষ্টি কৰি গোলকীয় বিনিয়োগ আকৰ্ষণ কৰাৰ বাবে এক সুকীয়া পৰিৱেশ গঢ়ি তুলিব। এই প্ৰকল্পই কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক শক্তিশালী কৰিব। অসমক ভাৰতীয় ছেমিকণ্ডাক্টৰ বিপ্লৱৰ ক্ষেত্ৰত এক অগ্ৰণী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মই আশা কৰা হৈছে। এৰস্পেচ যন্ত্ৰাংশ উৎপাদন। অধ্যক্ষ মহোদয়, ৰাজ্যখনত ক্ৰমবৰ্ধমান বিমান পৰিবহণ আন্তঃগাঁথনি আৰু অসম MRO নীতিৰ 2025ৰ ওপৰত ভিত্তি কৰি এৰস্পেচ যন্ত্ৰাংশ উৎপাদন খণ্ডত বিনিয়োগৰ বাবে অসম এক উপযুক্ত স্থান হিচাপে উদ্ভাসিত হোৱাৰ পথত অগ্ৰসৰ হৈছে। এই খণ্ডটোত উন্নয়ন ক্ষীপ্ৰ কৰিবলৈ আৰু বিমান তথা প্ৰতিৰক্ষা উৎপাদনৰ অনুকূল পৰিৱেশ গঢ়ি তুলিবলৈ মই এৰস্পেচ যন্ত্ৰাংশ উৎপাদন আৰু ইয়াৰ সৈতে জড়িত আন্তঃগাঁথনি নিৰ্মাণৰ বাবে 100 কোটি টকা ধাৰ্য কৰিছোঁ। এই পদক্ষেপে বিনিয়োগ বৃদ্ধি কৰাৰ লগতে স্থানীয় যোগান ব্যৱস্থা শক্তিশালী কৰিব। তদুপৰি এই পদক্ষেপে মেৰামতি সম্পৰ্কীয় সেৱাৰ প্ৰসাৰ ঘটোৱাৰ লগতে আনুষংগিক উদ্যোগসমূহৰ বিকাশত সহায় কৰিব বুলি আশা কৰা হৈছে। আছাম ছেট ভাৰতৰ প্ৰথমখন ৰাজ্য চৰকাৰৰ অধীনস্থ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ প্ৰণালী। বিগত বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি আমাৰ চৰকাৰে ভাৰতৰ প্ৰথমটো ৰাজ্য চৰকাৰৰ অধীনস্থ পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ প্ৰণালী স্থাপিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব। উচ্চমানৰ উপগ্ৰহ ভিত্তিক তথ্য আৰু প্ৰয়োগৰ জৰিয়তে আছাম ছেটে দুৰ্যোগ ব্যৱস্থাপনা, প্ৰাকৃতিক সম্পদৰ নিৰীক্ষণ, কৃষি আন্তঃগাঁথনি আৰু জলবায়ু সহনশীলতাত সহায় কৰিব। উন্নত অসমৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা চালিত প্ৰশাসন। সেৱাহেতুক পৰৱৰ্তী প্ৰজন্মৰ কৃত্ৰিম বুদ্ধিমত্তাযুক্ত নাগৰিক সেৱা মঞ্চ হিচাপে উন্নত কৰা হ'ব। একে সময়তে আদালত, ভাৰ্চুৱেল শুনানি, ফাইলিং আৰু ডিজিটেল ন্যায় সেৱাৰ জৰিয়তে প্ৰযুক্তি চালিত ন্যায় প্ৰদান ব্যৱস্থাক অধিক সম্প্ৰসাৰিত কৰা হ'ব। আমি সংহত সামাজিক পঞ্জীয়ন ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিম আৰু বিভিন্ন জনকল্যাণকামী আঁচনিৰ মাজত পাৰস্পৰিক সমন্বয় সুদৃঢ় কৰিম। লগতে বাজেট আবণ্টনৰ পৰা আৰম্ভ কৰি চূড়ান্ত হিচাপ নিকাচলৈ ৰাজহুৱা ব্যয়ৰ সম্পূৰ্ণ স্বচ্ছতা সুনিশ্চিত কৰি কৰ্মচাৰী ব্যৱস্থাপনা আৰু ৰাজহুৱা বিত্ত ব্যৱস্থানৰ পৰা সংহত ডিজিটেল ব্যৱস্থা কাৰ্যকৰী কৰিম। সমগ্ৰ ভাৰতবাসীৰ বাবে অসমীয়া খাদ্যৰ জ্যোতি। অধ্যক্ষ মহোদয়, ভাৰতৰ প্ৰতিখন ৰাজ্য আৰু স্বায়ত্তশাসিত অঞ্চলসমূহৰ ৰাজধানী চহৰসমূহত নিভাঁজ থলুৱা অসমীয়া খাদ্যৰ বিপণী খোলাৰ বাবে উদ্যমী ব্যক্তিসকলক উৎসাহিত কৰিবৰ কাৰণে আমাৰ চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰিছে। উদ্যমীসকলৰ মালিকানাধীন এই বিপণীসমূহত তেওঁলোকৰ দ্বাৰাই পৰিচালিত হ'ব, কিন্তু খাদ্যসমূহৰ গুণগত মান আৰু সামঞ্জস্যতা ৰক্ষা আৰু লগতে কৰাৰ বাবে চৰকাৰে সকলোবোৰ বিপণীতে উমৈহতীয়া খাদ্য তালিকা, লগো আৰু ব্ৰেণ্ড সুনিশ্চিত কৰিব। এই পদক্ষেপৰ জৰিয়তে অসমীয়া থলুৱা খাদ্য সমগ্ৰ দেশতে উপলব্ধ হ'ব। ইয়াৰ দ্বাৰা অসমৰ থলুৱা খাদ্য বিপণনৰ প্ৰসাৰ হোৱাৰ লগতে উদ্যমীসকলে এক নতুন সুযোগ সৃষ্টি হ'ব। অসমৰ চাহ আৰু গল্ফ ট্ৰেইল এক অনন্য পৰ্যটন অভিজ্ঞতা। অসমৰ সেউজীয়া আৰু মনোমোহা চাহ বাগিচাসমূহৰ মাজত 3খন 18 হোল চেম্পিয়নশ্বিপ গল্ফ কোৰ্ছ আৰু 10খন 9 হোল গল্ফ কোৰ্ছ আছে। আমাৰ চৰকাৰে অসম চাহ আৰু গল্ফ ট্ৰেইলৰ শুভাৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই পদক্ষেপে অসমক বিশ্ববিস্তৃত চাহ ঐতিহ্য আৰু স্বকীয় গল্ফ কোৰ্ছসমূহক এক বিশ্বমানৰ পৰ্যটন আকৰ্ষণৰ ব্যৱস্থা হিচাপে প্ৰতিষ্ঠা কৰিব। চাহ বাগিচা, পৰ্যটন আৰু আতিথ্য খণ্ডৰ তথা স্থানীয় ৰাইজৰ সৈতে অংশীদাৰিত্বৰে গঢ়ি তোলা এই পদক্ষেপে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে অসমৰ স্থিতি অধিক শক্তিশালী কৰিব। খেল মহাৰণ 3 মই আনন্দৰে এই নতুন ৰূপত খেল মহাৰণ 3 আৰম্ভ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই 3স্তৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ অধীনত প্ৰথমে
উন্নয়ন খণ্ড পৰ্যায়ত খেল অনুষ্ঠিত হ'ব, তাৰ পিছত বিধানসভা পৰ্যায়ত আৰু শেষত ৰাজ্যিক পৰ্যায়ত চেম্পিয়নশ্বিপৰ জৰিয়তে সামৰণি পৰিব। অসম অতিথি অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক ডিজিটেল ভঁৰাল। অধ্যক্ষ মহোদয়, অসমৰ চিনেমা, সাহিত্য, লোক সংস্কৃতি, তথ্যচিত্ৰ আৰু অন্যান্য সাংস্কৃতিক সম্পদসমূহক সংৰক্ষণ, প্ৰসাৰ আৰু বিশ্বজোৰা প্ৰদৰ্শনৰ বাবে আমাৰ চৰকাৰে এক বিশেষ অতিথি প্লেটফৰ্ম ৰূপায়ণ কৰিব। ইয়াৰ ফলত অসমৰ সাংস্কৃতিক ঐতিহ্যক এক স্থায়ী ডিজিটেল অভিলেখগাৰলৈ নিৰ্মিত হ'ব। অসম ললিত কলা একাডেমী। অধ্যক্ষ মহোদয়, এই সদনৰ সকলো সন্মানীয় সদস্যক অৱগত যে আমাৰ চৰকাৰ সদায় ৰাজ্যখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বিকাশৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। দৃশ্যকলাৰ ক্ষেত্ৰত এক সমৰ্পিত প্ৰতিষ্ঠানগত ব্যৱস্থাক দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ চৰকাৰে অসম ললিত কলা একাডেমী স্থাপনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই একাডেমীৰ জৰিয়তে চিত্ৰকলা, ভাস্কৰ্য আৰু অন্যান্য দৃশ্যকলাৰ বিকাশ আৰু প্ৰসাৰ, শিল্পীসকলৰ প্ৰতিভাৰ বিকাশৰ লগতে অসমৰ সমৃদ্ধ শিল্প সংস্কৃতিক পৰম্পৰাগত সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ৰবীন্দ্ৰ ভৱনৰ পুনৰুজ্জীৱীকৰণ। অধ্যক্ষ মহোদয়, গুৱাহাটীস্থ ৰবীন্দ্ৰ ভৱনে বিগত কেইবাটাও দশক ধৰি ৰাজ্যখনৰ বাবে এক অন্যতম প্ৰসিদ্ধ সাংস্কৃতিক পৰিচয় বহন কৰি আহিছে। ৰবীন্দ্ৰ ভৱনে অসমীয়া থিয়েটাৰ, সাহিত্য আৰু পৰিৱেশ কলাৰ বিকাশৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আন্তঃগাঁথনি সম্পৰ্কীয় প্ৰত্যাহ্বানৰ বাবে এই ভৱনটো কিছুদিন ধৰি বন্ধ হৈ আছিল। মই এই গৰিমাময় সদনক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ চৰকাৰে ইয়াৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। অসমৰ শিল্পী তথা সাংস্কৃতিক অনুষ্ঠানসমূহৰ সুবিধাৰ্থে ৰবীন্দ্ৰ ভৱন অতি শীঘ্ৰে পুনৰ মুকলি কৰা হ'ব। অসমৰ ঐতিহ্য আৰু খিলঞ্জীয়া পৰম্পৰাৰ সংৰক্ষণ। আমাৰ চৰকাৰে ডিমা হাছাওৰ একক শৈলপাত্ৰ, মনোলিথিক জার আৰু ৰংপুৰ, শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহক ইউনেস্কোৰ সম্ভাৱ্য বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে মনোনয়নৰ ব্যৱস্থা কৰিব। লগতে হস্তিবিদ্যাৰ্ণৱ আৰু কাঠি বানচেঙৰ পাণ্ডুলিপিসমূহকো 2027 পৰা 2029 চনৰ ভিতৰত ইউনেস্কোৰ বিশ্ব স্মৃতিপঞ্জীৰ অন্তৰ্ভুক্ত কৰাৰ লক্ষ্যৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। বনাঞ্চলত আকাশমাৰ্গেৰে বীজ সিঁচা প্ৰক্ৰিয়া। মাননীয় অধ্যক্ষ মহোদয়, বনানীকৰণৰ গতি ত্বৰান্বিত আৰু অৱক্ষয় হোৱা সেউজ পৰিৱেশ পুনৰুদ্ধাৰ কৰাৰ উদ্দেশ্যে অসম চৰকাৰে ড্ৰোনৰ সহায়ত দুৰ্গম বনাঞ্চল, পাহাৰীয়া এঢলীয়া ঠাই আৰু নদী সংলগ্ন অঞ্চলসমূহত চিট বল সিঁচিবলৈ আকাশমাৰ্গেৰে বীজ সিঁচা পদক্ষেপ আৰম্ভ কৰিব। প্ৰযুক্তি নিৰ্ভৰ এই পদক্ষেপে সেউজীয়া আৱৰণ বৃদ্ধি, জলবায়ুৰ সহনশীলতা শক্তিশালীকৰণ আৰু অধিক সেউজীয়া অসম গঢ়ি তোলাত সহায়ক কৰিব। গজমিত্ৰ 2। আমাৰ চৰকাৰে ৰাজ্যখনত হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ উদ্দেশ্যে গজমিত্ৰ 2 অধীনত গজমিত্ৰ আঁচনিখন 8খন জিলাৰ পৰা 26খন জিলালৈ সম্প্ৰসাৰিত কৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অন্তৰ্ভুক্ত হোৱা জিলাসমূহৰ উপৰিও বৰপেটা, চৰাইদেউ, চিৰাং, ধেমাজি, ডিব্ৰুগড়, হোজাই, কামৰূপ মহানগৰ, কাৰ্বি আংলং, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী, মৰিগাঁও, নলবাৰী, শিৱসাগৰ, তামুলপুৰ, তিনিচুকীয়া আৰু পশ্চিম কাৰ্বি আংলং জিলালৈকে এই আঁচনি সম্প্ৰসাৰিত কৰা হ'ব। গ্ৰাম্য অঞ্চলৰ দুৰ্গম অঞ্চললৈ যোগাযোগৰ সুব্যৱস্থা। অনাগত 5 বছৰত প্ৰতিখন গাঁও পঞ্চায়তত 1 কিলোমিটাৰকৈ প্ৰকৃত গ্ৰাম্য পথ নিৰ্মাণৰ জৰিয়তে আমি সমগ্ৰ ৰাজ্যতে অধিক উন্নত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিম। এই ক্ষেত্ৰত আওহতীয়া আৰু সংযোগবিহীন অঞ্চল, চাহ বাগিচাৰ লাইন আৰু অন্যান্য পিছপৰা অঞ্চলসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, বিভাগ অনুসৰি বাজেট আবণ্টনৰ বিশদ বিৱৰণসমূহ বাজেট ভাষণৰ পুস্তিকাত সন্নিৱিষ্ট কৰা আছে। সদনৰ বহিমূলীয়া সময়ৰ স্বাৰ্থত মই সেইসমূহ পাঠ কৰাৰ পৰা বিৰত থাকি বাজেটৰ দ্বিতীয় ভাগলৈ আগবাঢ়িব বিচাৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, কৌটিল্যৰ অৰ্থশাস্ত্ৰই আমাক সোঁৱৰাই দিয়ে যে কোশ মূলদণ্ড অৰ্থাৎ শক্তিশালী ৰাজকোষেই ফলপ্ৰসূ শাসনৰ ভেটি। এতিয়া মোৰ বাজেট ভাষণৰ দ্বিতীয় ভাগলৈ আগবাঢ়িছোঁ, য'ত ৰাজ্যখনৰ বিত্তীয় শক্তি আৰু উন্নয়ন কাৰ্যসূচীৰ কেন্দ্ৰীয় ভূমিকা পালন কৰা কৰ আৰু ৰাজহ সংগ্ৰহৰ বিষয়ে আলোচনা কৰিম। নিৰন্তৰ সংস্কাৰ, উন্নত ব্যৱস্থাৰাজি আৰু প্ৰযুক্তি নিৰ্ভৰ শাসন ব্যৱস্থাৰ জৰিয়তে অসমে বিগত কেইবাবছৰ ধৰি ৰাজহ সংগ্ৰহত উল্লেখযোগ্যভাৱে বৃদ্ধি কৰিবলৈ সমৰ্থ হৈছে। বিত্ত কৰাৰোপণ বিভাগ। অধ্যক্ষ মহোদয়, মুঠ কৰ ৰাজহৰ প্ৰায় 70% কৰ যোগাই বিত্ত কৰাৰোপণ বিভাগে ৰাজ্যৰ নিজস্ব ৰাজহ সংগ্ৰহৰ মূল ভূমিকা পালন কৰি আহিছে। 2025-26 বৰ্ষত 26,447 কোটি টকা সংগ্ৰহেৰে বিভাগটোৱে সংগৃহীত কৰৰ মুঠ পৰিমাণৰ পূৰ্বৰ বৰ্ষতকৈ 11% বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনে সংগ্ৰহ কৰা GSTৰ পৰিমাণো 14% বৃদ্ধি পাইছে। SGSTৰ পুনৰ পৰিশোধ আঁচনিৰ অধীনত 433টা যোগ্য ঔদ্যোগিক গোটলৈ মুঠ 423 কোটি টকা পৰিশোধ কৰা হৈছে। পৰম্পৰাগত কাঁহ পিতল উদ্যোগৰ সংৰক্ষণৰ প্ৰসাৰৰ বাবেও বিশেষ সহায় আগবঢ়োৱা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহায় দিবলৈ আমি কৃষি আয় ৰেহাইৰ সীমা 2,50,000 টকাৰ বাৰ্ষিক আয়ৰ পৰা 10 লাখ টকালৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। একে সময়তে 2026 চনৰ 1 এপ্ৰিলৰ পৰা বৃহৎ কৰদাতাসকলৰ ক্ষেত্ৰত এই কৰ পুনৰ বলবৎ কৰা হ'ব। ইয়াৰ ফলত সংগৃহীত অতিৰিক্ত ৰাজহ সম্পূৰ্ণ চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰ্যসূচীত ব্যয় হ'ব।
স্বচ্ছ আৰু বহনক্ষম শক্তিৰ ব্যৱহাৰক উৎসাহিত কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে নৱীকৰণযুক্ত শক্তিৰ উৎসৰ পৰা উৎপাদিত বিদ্যুতৰ স্বব্যৱহাৰৰ ওপৰত প্ৰযোজ্য বিদ্যুৎ শুল্ক ৰেহাইৰ সুবিধা 2026 চনৰ 1 এপ্ৰিলৰ পৰা 2029 চনৰ 31 মাৰ্চলৈ আগন্তুক 3 বছৰৰ বাবে বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। অধ্যক্ষ মহোদয়, পৰিয়ালৰ বিদ্যুৎ ব্যয় হ্ৰাস, পৰিষ্কাৰ ইন্ধন ব্যৱহাৰৰ বৃদ্ধি আৰু চহৰ অঞ্চলত গেছ সংযোগ সম্প্ৰসাৰিত কৰিবলৈ মই পাইপযুক্ত প্ৰাকৃতিক গেছৰ ওপৰত আৰোপিত ভেটৰ পৰিমাণ 14.5%ৰ 5%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। তদুপৰি খনি আৰু খনিজাত তথা বন বিভাগৰ সৈতে সমন্বয় বৃদ্ধি কৰা হৈছে যাতে বন ৰয়েলটিৰ ওপৰত যথোচিত GST সংগ্ৰহৰ নিশ্চিত আৰু কৰ ফাঁকি ৰোধ কৰিব পৰা যায়। আবকাৰী বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, 2025-26 বৰ্ষত আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ যথেষ্ট বৃদ্ধি হৈছে। যোৱা বছৰ 3,609 কোটি টকাৰ তুলনাত এই বছৰ বিভাগে আবকাৰী ৰাজহ 4,054 কোটি টকা সংগ্ৰহ কৰিছে। অবৈধ সুৰাৰ ব্যৱসায় ৰোধ আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি আমাৰ চৰকাৰ দায়বদ্ধ। 2025-26 বৰ্ষৰ অবিৰত অভিযান আৰু সতৰ্কতামূলক ব্যৱস্থাৰ জৰিয়তে বিভাগে 24,228টা আবকাৰী অপৰাধ পঞ্জীয়ন কৰাৰ লগতে 1,52,295 লিটাৰ অবৈধ চুৰা জব্দ কৰিছে। কৰ বিভাগটোৱে অধিক কাৰ্যকৰী, স্বচ্ছ আৰু ৰাজহ সংগ্ৰহৰ অনুকূল কৰি তুলিবলৈ আমি বৰ্তমানৰ মূল্যভিত্তিক শুল্ক গাঁথনি অধিক যুক্তিসংগত কৰি তুলিছোঁ। বিধিসন্মত পদ্ধতিৰে ৰাজ্যৰ পৰম্পৰাগত পনীয়সমূহক উৎপাদন আৰু বিপণনক উৎসাহিত কৰিবলৈ আমাৰ চৰকাৰ দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে। অবৈধ উৎপাদন আৰু বিতৰণক নিৰুৎসাহিত কৰাৰ লগতে সুলভ মূল্যত বিধিসন্মত উন্নত মানৰ সুৰা বিকল্প প্ৰদান কৰাৰ উদ্দেশ্যে আমাৰ চৰকাৰে অসমত প্ৰস্তুত সুৰাৰ ব্যৱস্থা কৰিছে। অধ্যক্ষ মহোদয়, যোগান শৃংখলাৰ নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু অনুমতি নোহোৱাকৈ সুৰা অন্য পথলৈ যোৱাৰ চেষ্টা প্ৰতিৰোধ কৰিবলৈ সুৰাৰ আন্তঃৰাজ্যিক পৰিবহণৰ বাবে ডিজিটেল লক ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব। ইয়াৰ জৰিয়তে ডিষ্টিলাৰী, উৎপাদন কাৰখানা তথা পাইকাৰী গুদামৰ পৰা সুৰা সৰবৰাহ নিয়ন্ত্ৰণ কৰিব পৰা যাব। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে 2031-32 চনৰ ভিতৰত 4,000 কোটি টকা সংগ্ৰহৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত ষ্টাম্প ডিউটি, পঞ্জীয়ন মাচুলৰ পৰা 3,000 কোটি টকা আৰু ভূমি ৰাজহৰ পৰা 1,000 কোটি টকা সংগ্ৰহ কৰা হ'ব। সম্পত্তিৰ মূল্য আৰু প্ৰকৃত বজাৰ মূল্যৰ মাজত সামঞ্জস্য ৰক্ষা কৰা, মূল্য কম কৰি দেখুওৱা প্ৰৱণতা হ্ৰাস কৰা আৰু ৰাজ্যৰ প্ৰাপ্ত ৰাজহ নিশ্চিত কৰাৰ উদ্দেশ্যে আমি এক বৈজ্ঞানিক GIS ভিত্তিক আঞ্চলিক মূল্য ৰূপায়ণ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ কৰিছোঁ। প্ৰথমবাৰৰ বাবে ভূমি ৰাজহক জন ভিত্তিক মূল্য নিৰূপণৰ সৈতে সংযোগ কৰা হ'ব। ইয়াৰ ফলত অৰ্থনৈতিক উন্নয়নৰ সৈতে একেলগে বিকাশ লাভ কৰা এক গতিশীল ৰাজহ ব্যৱস্থাৰ সৃষ্টি হ'ব। ইয়াৰ উপৰি উচ্চ মূল্যৰ অনা কৃষিভূমিৰ ৰাজহ ব্যৱস্থাটো যুক্তিসংগত কৰি তোলা হ'ব। অৱশ্যে চৰকাৰে কৃষিভূমি আৰু গ্ৰামাঞ্চলৰ বাবে ভূমি ৰাজহ বৃদ্ধি নকৰে। সহজলভ্য আৰু তৃণমূল পৰ্যায়ত অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ খাজনা, গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায় আৰু গাঁও প্ৰধানসকলৰ জৰিয়তে ভূমি ৰাজহ সংগ্ৰহ কৰা প্ৰক্ৰিয়াটো বহুমুখীকৰণ কৰা হ'ব। অতিৰিক্ত আইনী স্বীকৃতিপ্ৰাপ্ত লেনদেনসমূহ বাধ্যতামূলক পঞ্জীয়নৰ আওতালৈ আনি আমাৰ চৰকাৰে ৰাজহৰ ভেটি অধিক সম্প্ৰসাৰিত কৰিব। পৰিবহণ বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, যোৱা বিত্তীয় বৰ্ষত 1,914 কোটি টকাৰ তুলনাত পৰিবহণ বিভাগে 25-26 বৰ্ষত 2,123 কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে। কৰ আৰু ফিটনেছ প্ৰমাণপত্ৰ নথকা বাহনসমূহক নিয়মীকৰণৰ বাবে আমাৰ চৰকাৰে এখন এককালীন নিষ্পত্তি আঁচনি প্ৰৱৰ্তন কৰাৰ লগতে নিৰীক্ষণ আৰু ৰাজহ সংগ্ৰহক অধিক শক্তিশালী কৰিবলৈ এটা পৰিবহণ কৰ নিৰীক্ষণ গোট গঠনৰ প্ৰস্তাৱ কৰিছে। বৈদ্যুতিক বাহনৰ ব্যৱহাৰক অধিক উৎসাহিত কৰিবলৈ এই বৰ্ষত বৈদ্যুতিক বাহন ক্ৰয় কৰা নাগৰিকসকলৰ বাবে মই 3% মটৰ বাহন কৰ ৰেহাই ঘোষণা কৰিছোঁ। এই সুবিধা লাভ কৰিবলগীয়া বৈদ্যুতিক বাহনসমূহৰ শ্ৰেণীসমূহ সন্দৰ্ভত বিতং নিৰ্দেশনাৱলী বিভাগৰ তৰফৰ পৰা জাৰি কৰা হ'ব। খনি আৰু খনিজ বিভাগ, মাননীয় অধ্যক্ষ মহোদয়, 2025-26 বৰ্ষত বিভাগটোৱে সংগ্ৰহ কৰা ৰয়েলটিৰ পৰিমাণ আছিল 3,446 কোটি টকা আৰু 2026-27 বৰ্ষৰ বিভাগটোৱে 4,512 কোটি টকাৰ ৰাজহ আহৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। 2026 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্ত জিলা খনিজ ফাউণ্ডেশ্যন মুঠ 336 কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰে 102 কোটি টকা প্ৰধানমন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত খনন প্ৰভাৱিত অঞ্চলসমূহৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে ব্যয় কৰা হৈছে। অধ্যক্ষ মহোদয়, মই জনাবলৈ পাই আনন্দিত হৈছোঁ যে আমাৰ চৰকাৰে শেহতীয়াকৈ অসম ক্ষুদ্ৰ খনিজ ৰেহাই সংশোধনী বিধি 2026 অধিসূচিত কৰিছে। পৰিচালন সংক্ৰান্তীয় ব্যৱধান, প্ৰতিকূল বতৰৰ বাবে যোগান ব্যাহত হোৱা সমস্যা আৰু বলৱৎকৰণৰ সীমাবদ্ধতা দূৰ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সংশোধনসমূহে আগন্তুক বছৰসমূহত স্থায়ী ৰাজহ বৃদ্ধিত নিশ্চিত কৰিব। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগ,
বিভাগটোৱে ৰাজহ সংগ্ৰহ 2021-22 বৰ্ষত 392 কোটি টকাৰ পৰা 2025-26 বৰ্ষত 604 কোটি টকালৈ ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। বৰ্তমান বিভাগটোৱে প্ৰায় 200টা ক্ষুদ্ৰ খনিজ ৰেহাই এলেকা পৰিচালনা কৰি আছে। সকলো জিলাৰ বাবে জিলা জৰীপ প্ৰতিবেদন প্ৰস্তুত হোৱাৰ লগে লগে চলিত বিত্তীয় বৰ্ষত এই সংখ্যা অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। ৰাজহৰ অপচয় ৰোধ কৰিবলৈ বিভাগটোৱে ক্ষুদ্ৰ খনিজাত সামগ্ৰী পৰিবহণৰ কৰা সকলো বাহনত GPS বাধ্যতামূলক কৰাৰ লগতে ওজন জোখা স্থান বা CCTV কেমেৰাৰ নেটৱৰ্কৰ স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছে। বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ শুল্ক। অধ্যক্ষ মহোদয়, পৰিৱেশৰ অৱক্ষয়ৰ অৰিহণা যোগোৱা ইয়াৰ প্ৰতিকাৰসমূহৰ ব্যৱস্থাটো সমানে অৱদান আগবঢ়োৱা উচিত। এই নীতিৰ দ্বাৰা পৰিচালিত হৈ আমাৰ চৰকাৰে চিনাক্তকৃত প্ৰদূষণ সৃষ্টিকাৰী কাৰ্যকলাপ আৰু সম্পদসমূহৰ ওপৰত সেউজ শুল্ক আৰোপ কৰিব। শিল ভঙা কল, কয়লাভিত্তিক উদ্যোগ, ইটা ভাটা, ব্যৱহৃত বাহনৰ মালিকীস্বত্ব হস্তান্তৰ, ভূগৰ্ভস্থ পানীৰ বাণিজ্যিক আহৰণ আৰু চৰকাৰে সময়ে সময়ে অধিসূচনা কৰা অন্যান্য পৰিৱেশ সংবেদনশীল উদ্যোগ আৰু কাৰ্যকলাপৰ ওপৰত সেউজ শুল্ক আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছোঁ। এই শুল্কৰ পৰা সংগৃহীত পুঁজি বনানীকৰণ, প্ৰদূষণ নিয়ন্ত্ৰণ, জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ লগতে জলবায়ু পৰিৱৰ্তনৰ সৈতে খাপ খোৱা সেউজ শক্তি, জলসম্পদ ব্যৱস্থাপনা আৰু অন্য পৰিৱেশ অনুকূল তথা দীৰ্ঘস্থায়ী আন্তঃগাঁথনি গঢ়ি তোলাৰ কামত ব্যৱহাৰ কৰা হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যৰ নিজ উৎসৰ পৰা ৰাজহ সংগ্ৰহ বৃদ্ধি কৰা আমাৰ চৰকাৰৰ মূল অন্যতম অগ্ৰাধিকাৰ। এই উদ্দেশ্য আমি ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত সমগ্ৰ চৰকাৰী দৃষ্টিভংগী গ্ৰহণ কৰিছোঁ। ইয়াৰ অধীনত বিভিন্ন বিভাগৰ পাৰস্পৰিক সমন্বয়ে তথ্যৰ আদান প্ৰদান কৰিব আৰু ৰাজহ সংগ্ৰহৰ সম্ভাৱনাসমূহক চিনাক্ত কৰিব। বিধিগত ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে অপচয় ৰোধ কৰিবৰ বাবেও এই ব্যৱস্থা সহায়ক হ'ব। মাননীয় অধ্যক্ষ মহোদয়, ৰঘুবংশমত কাব্যত উল্লেখ কৰিছিল, মহাকবি কালিদাসে ৰঘুবংশম কাব্যত উল্লেখ কৰিছিল, প্ৰজানাং মেঘ ভূতংশ স তাস্য বলিগ্ৰহম সহস্ৰ মুৎসৃষ্ট মাদত্তেহি ৰসং ৰবিঞ্চ। ইয়াক সহজতে বুজি পাব পৰা অৰ্থ হ'ল, সূৰ্যই পৃথিৱীৰ পৰা পানী শোষণ কৰে কেৱল 1000 গুণ বৰষুণ দি পৃথিৱীক পুনৰ সেউজীয়া আৰু সমৃদ্ধ কৰিবলৈ। ঠিক তেনেদৰে কৰ্তৃপক্ষই ৰাইজৰ সহায় সহযোগিতাৰে তেওঁলোকক 1000 গুণ বেছি উন্নয়ন আৰু কল্যাণ সাধন কৰিবৰ কাৰণে। আমাৰ চৰকাৰেও উদ্দেশ্য ঠিক একেটাই। আমি আমাৰ জ্ঞানী পূৰ্বপুৰুষ প্ৰজ্ঞা আৰু মাৰ্গদৰ্শনেৰে আগবঢ়াৰ সিদ্ধান্তত অটল অবিচল। মহাভাৰতৰ সভাপৰ্বত উল্লেখ আছে, নাৰদ মুনিয়ে যুধিষ্ঠিৰক সোধা সেই কথাফাকি, কশ্চিত তে দায়ত সৰ্বং কৃষি গৌৰক্ষিত জীৱিন বাৰ্তানাং সংমিষ্টস্তাত লোকায়ংশ সুখমেধাত। অৰ্থাৎ আপুনি কৃষি, পশুপালন আৰু বাণিজ্যৰ সৈতে জড়িত সাধাৰণ লোকক আৰ্থিকভাৱে সহায় কৰিছেনে? কাৰণ অৰ্থনীতিৰ এই মূল স্তম্ভসমূহে বাবে কৰা ব্যয়ৰ দ্বাৰাহে সাধাৰণ মানুহৰ জীৱন আটাইতকৈ বেছি সমৃদ্ধ আৰু সুখী হয়। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা চৰকাৰে অসমৰ ৰাইজৰ আশা আকাংক্ষা পূৰণৰ ক্ষেত্ৰত বদ্ধপৰিপক্ক। ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নৱপ্ৰজন্মক উদ্দেশ্যে লিখা ৰচনাত এক সুন্দৰ সাধনাৰ দেশ গঢ়াৰ সপোনৰ কথা উল্লেখ কৰিছে। আমিও সেই পথেৰেই ধাৱমান হৈছোঁ। আমাৰ ৰাজ্যখনৰ উন্নয়নৰ ক্ষিপ্ৰতৰ পৰা ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্য আমি আমাৰ উদ্দেশ্য যাতে সঁচা অৰ্থত স্বাভিমানেৰে ক'ব পাৰোঁ, বাজক দবা, বাজক শংখ, বাজক মৃদংখল, অসম আকৌ উন্নতি পথত, জয় অসম বল। মাননীয় অধ্যক্ষ মহোদয়, 2026-27 বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্কলন মই পবিত্ৰ সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰিছোঁ। 2026-27 বৰ্ষৰ বাজেট প্ৰাক্কলনত ৰাজ্যৰ একত্ৰিত নিধিৰ মুঠ 1,51,843.23 কোটি টকাৰ প্ৰাপ্তি প্ৰদৰ্শন কৰা হৈছে। ইয়াৰে 1,18,562.23 কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা 33,281 কোটি টকা মূলধন শিতানত। বিভিন্ন উৎসৰ পৰা অহা একত্ৰিত নিধিৰ আনুমানিক প্ৰাপ্তিৰ হিচাপ মই তালিকা নং 1ত উল্লেখ কৰিছোঁ। ৰাজহুৱা শিতানত 1,34,466.22 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকা যোগ হোৱাৰ পিছত সৰ্বমুঠ আদায়ৰ পৰিমাণ হ'ব 2,88,309.45 কোটি টকা। ইয়াৰ বিপৰীতে 2026-27 বৰ্ষৰ ৰাজ্যখনৰ একত্ৰিত নিধিৰ পৰা সৰ্বমুঠ ব্যয়ৰ পৰিমাণ 1,56,714.87 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। ইয়াৰে ৰাজহ শিতানত ব্যয় আনুমানিক 1,18,562.23 কোটি টকা আৰু মূলধন শিতানত ব্যয় আনুমানিক 38,152.65 কোটি টকা। 2026-27 বৰ্ষৰ একত্ৰিত নিধিৰ মঞ্জুৰি অনুসৰি ব্যয়সমূহক প্ৰাক্কলন তালিকা নং 2ত দেখুওৱা হৈছে। ৰাজহুৱা শিতানৰ হোৱা ব্যয় 1,26,369.57 কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত 2,000 কোটি টকাৰে
বছৰটোৰ সৰ্বমুঠ প্ৰাক্কলিত ব্যয়ৰ পৰিমাণ হ'ব 2,82,84,84.45 কোটি টকা। একেদৰে বছৰটোত হোৱা প্ৰাক্কলিত লেনদেনৰ বাবদ আনুমানিক 3,225 কোটি টকা ৰাহি হ'ব। ইয়াৰ লগতে বছৰটোৰ আৰম্ভণিত ঘাটি 3,644.26 কোটি টকাৰ হিচাপ মিলালে 2026-27 বৰ্ষৰ শেষত বাজেট ঘাটিৰ পৰিমাণ 419.26 কোটি টকা হ'বগৈ। 2026-27 বিত্তীয় বৰ্ষৰ বাজেটৰ ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ 3% বিত্তীয় ঘাটিৰ লক্ষ্য হিচাপে নিৰ্ধাৰণ কৰা হৈছে। ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়।